নমস্কাৰ, মই ডেইজি কুৰ্মী আপোনালোকৰ আগত আজি আমাৰ ৰাজহুৱা নীতিৰ যিখিনি দৃষ্টিভংগী আছিলে তাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিম। আগৰ পৰ্যায়ত আমি ইয়াৰ ৰাজহুৱা নীতিসমূহৰ কিছুমান ইয়াৰ মূল্যবোধ বা ইয়াৰ কিছুমান নীতি নিয়ম আৰু কেনেদৰে ৰাজহুৱা নীতিবিলাক প্ৰস্তুত কৰা হয় বা ৰাজহুৱা নীতি কি সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। চ' আজিৰ আমাৰ দৃষ্টিভংগীটো হ'ব ৰাজহুৱা নীতিৰ কিছুমান বেলেগ বেলেগ দৃষ্টিভংগী, তো বেলেগ বেলেগ ধৰণে আমাৰ সমাজত ইয়াতে আলোচনা কৰা হয়। চ' আমাৰ পাঠ্যপুথিত ইয়াক আমি পাব্লিক পলিচি এপ্ৰ'চ হিচাপে যিহেতু পাই আহিছোঁ, চ' ইয়াৰ এপ্ৰ'চেছবিলাকৰ বিষয়ে আমি অলপকৈ চমুকৈ আলোচনা কৰিম। চ' প্ৰথমতে আমি ইয়াৰ কিছুমান এপ্ৰ'চেছ আলোচনা কৰিম, যিবিলাক কিছুমান ভিউজ আমি দেখা পাম। তাৰপিছতে আমি ইয়াৰ কিছুমান দৃষ্টিভংগী অৰ্থাৎ বেলেগ বেলেগ ধৰণৰ কিছুমান মডেলছ আমি দেখা পাম যে পাব্লিক পলিচি এপ্ৰ'চ কেনেধৰণৰ বেলেগ বেলেগ দৃষ্টিভংগী প্ৰয়োগ কৰি আমাৰ প্ৰশাসনটো চলি আছে। চ' সেইখিনি বিষয়ে আমি আলোচনা কৰিম। তাৰপিছতে আমি ইয়াৰ কিছুমান লিমিটেশ্যনছ অফ পাব্লিক পলিচি এপ্ৰ'চ, এই পাব্লিক পলিচিৰ কিছুমান লিমিটেশ্যনছ আছে, সেই লিমিটেশ্যনবিলাক আমি আলোচনা কৰিম আৰু শেষত আমি ইয়াৰ কনক্লুজন পাৰ্টটো আলোচনা কৰিম। একৰ্ডিং টু আমাৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰমত যিখিনি আমাক কণ্টেণ্টত দিয়া আছে সেইখিনি আমি চিৰিয়েলি এটা এটাকৈ কৈ যাম। প্ৰথমতে আমি ইয়াৰ ভিউ পইণ্ট আমি চাব লৈছোঁ ৰাজহুৱা নীতিৰ কিছুমান দৃষ্টিভংগী। এই দৃষ্টিভংগীসমূহ আমি মডেল বুলি ক'ব পাৰোঁ, আমাৰ পাঠ্যপুথিত মডেল হিচাপে বা এপ্ৰ'চ হিচাপে আমি পাওঁ। এই মডেলবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণে চেঞ্জ হৈ আহিছে। চ' বেলেগ বেলেগ ধৰণৰ মডেল, বেলেগ বেলেগ ধৰণৰ তত্ত্ব বেলেগ বেলেগ সময়ত আমি আমাৰ প্ৰশাসনক আমি দেখিবলৈ পাইছোঁ। চ' ইয়াৰ বেলেগ বেলেগ ধৰণৰ দৃষ্টিভংগী আমি দেখিবলৈ পাইছোঁ। এই ৰাজহুৱা যিখিনি আমাৰ এপ্ৰ'চেছ আছে, থিয়ৰিটিকেল ইয়াৰ এটা আলোচনা আমাৰ পাঠ্যপুথিত বিশেষভাৱে আলোচনা কৰা হৈছে, যিটো আমি থিয়ৰিটিকেল এপ্ৰ'চটো বা ষ্টাডি অফ পাব্লিক পলিচি বুলি কওঁ। এই থিয়ৰিটিকেল এপ্ৰ'চত কি হয়, আমি যিকোনো বস্তু এটাৰ কনচেপ্ট, যিহেতু আমি জানো যে ঘৰ এখন বনাবলৈ যেনেকৈ বিল্ডিংটো আমাৰ কনষ্ট্ৰাকশ্যন কৰাৰ পিছত আমি সেইটো দেখিবলৈ পাওঁ, বা যিকোনো এটা বিল্ডিং বনালে বা বেলেগ ধৰণৰ কিবা আৰ্হিৰ প্ৰস্তুত কৰিলে যিটোৰে আমি সেইটো ফেচ টু ফেচ আমি দেখিবলৈ পাওঁ। থিয়ৰি আমাৰ যিখিনি পাব্লিক পলিচি থিয়ৰি আছে, আমাৰ প্ৰশাসনৰ যিখিনি থিয়ৰি আছে, সেইখিনি আমাক এটা দৃষ্টিভংগী লাগে, আমাৰ ভিতৰৰ পৰা এটা দৃষ্টিভংগী লাগে চাবলৈ কাৰণে, আৰু সেইটো আৰ্হি আমি জানিবৰ কাৰণে কেনেকৈ প্ৰশাসনত এই আৰ্হিবিলাক প্ৰয়োগ হৈছে সেইটো জানিবলৈ এটা থিয়ৰিটিকেল এপ্ৰ'চৰ আমাৰ প্ৰয়োজন হয়। চ' থিয়ৰিটিকেল এপ্ৰ'চ মানে সেইটোৱে মিন কৰোঁ যে কিছুমান আমাৰ তাত্ত্বিকভাৱে এটা দৃষ্টিভংগী আমাৰ মানৱ তত্ত্বত লোৱা হয়, যিখিনি আমি আলোচনা কৰি বা আমি ষ্টাডি কৰি সেই প্ৰশাসনৰ যিখিনি আমি পলিচি বা পাব্লিক পলিচি সেই বিষয়ে আমি বিশেষকৈ জানিবলৈ আৰু সক্ষম হওঁ। প্ৰথমতে আমি ইয়াত ক'ব বিচাৰোঁ যে থিয়ৰিটিকেল এপ্ৰ'চ অফ পাব্লিক পলিচি এটা কি হৈছে, এটা বাস্তৱ পৃথিৱীৰ কিছুমান মানে সৰলীকৃত প্ৰতিনিধিত্ব কৰে, যিটো আমি এটা ষ্ট্ৰাকচাৰ বনাওঁ যে পলিচিনো কি, সেই পলিচি বিষয়ে এটা আমাৰ যিখিনি আমাৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো আমি কেনেকৈ আমি বুজি পাম বা কেনেকৈ ধৰণে পলিচি বনায়, আমাৰ প্ৰশাসনে কেনেকুৱা পৰিস্থিতিত কেনেকৈ ধৰণে কি পলিচি তেওঁলোকে নীতি নিৰ্ধাৰণ কৰে, সেই সকলো বিষয়ে আমি এটা ভিতৰত মনস্তাত্ত্বিকভাৱে আমি চাবলৈ পাম, যিহেতু আমি প্ৰেক্টিকেলি চাব নাপাওঁ বা আমি বস্তুটো দেখা নাপাওঁ, পলিচি কি কিবা বস্তু নে কিবা আৰ্হি আমি দেখা নাপাওঁ। চ' সেইখিনি বিষয়ে আমি এই আৰ্হিবিলাকৰ বিষয়ে বেলেগ বেলেগ ধৰণৰ এপ্ৰ'চবিলাক আমি যিখিনি আমি প্ৰশাসনত পাই আহিছোঁ সেইখিনি আলোচনাৰ জৰিয়তে বা ষ্টাডি কৰি আমি ৰাজহুৱা নীতিৰ বিষয়ে সম্পূৰ্ণ আমি তত্ত্বটো জানিব পাৰিম। এই ৰাজহুৱা নীতিৰ যিখিনি আমাৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগী হৈছে নীতি নিৰ্ধাৰণ আৰু ইয়াৰ সম্পৰ্কিত যিখিনি উপাদান, সেই উপাদানবোৰ বুজিবলৈ আৰু কিছুমান বিশ্লেষণ কৰিবলৈ কিছুমান ধাৰণামূলক আৰ্হি আমি দেখা পাওঁ। এই ধাৰণামূলক আৰ্হিবিলাক সময়ে সময়ে বেলেগ বেলেগ ধৰণে আমি পৰিৱৰ্তন হোৱাও দেখা যায়। চ' এই আৰ্হিবিলাক প্ৰস্তুত কৰোঁতে তেওঁলোকে উত্তৰ দিবলৈ প্ৰচেষ্টা কৰে যে ৰাজহুৱা নীতি কেনেদৰে প্ৰস্তুত কৰা হয়, যিবিলাক আমাৰ পলিচি, সেই পলিচিবিলাক কেনেদৰে প্ৰস্তুত কৰিলে জনসাধাৰণৰ স্বাৰ্থৰ হকে ভাল ফল দেখুৱাব বা ৰাষ্ট্ৰ এখনৰ ভাল ফল দেখাব পাৰে, বা কোনে আৰু কোনবোৰ কাৰকে এই নীতিটো নিৰ্ণয় কৰে, কেনেধৰণৰ কাৰকে কোনে এই নীতিবিলাক নিৰ্ণয় কৰে, তেনেকুৱা ধৰণৰ এটা মতবাদ আমি এই এপ্ৰ'চটোৰ বিষয়ে জানিব পাৰিম। তাৰপিছত ইয়াৰ উপযোগিতা কি হ'ব, ছাপ'জ নীতি এটা আমি ৰাজহুৱা নীতি এটা প্ৰস্তুত কৰাৰ পিছত ইয়াৰ উপযোগিতা কি হ'ব, সেইবিলাকৰ বিষয়ে এটা প্ৰণালীবদ্ধ অধ্যয়ন কৰাত সহায় কৰে। যেতিয়া নীতি এটা হৈ যায়, ৰাজহুৱা নীতি যেতিয়া প্ৰস্তুত হৈ যায়, সেইবিলাকৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়নটো অতিকৈ প্ৰয়োজন।
এই নীতিটোৰ উপযোগিতা কি হৈছে বা কেনেধৰণে সহায় কৰিছে বা কিমান ধৰণে নীতিটো আগবাঢ়িছে তাৰ সকলোখিনি আমি এই নীতিত আমি দেখা পাওঁ সো ৰাজনীতি আৰু ৰাজহুৱা নীতিৰ বিষয়ে আমাৰ চিন্তা যিটো প্ৰক্ৰিয়া যেটো পলিটিক্যাল পার্ট আর যেটো পলিটিক্যাল পাবলিক পলিসি পার্ট সেই পলিসি পার্টৰ এটা চিন্তাধাৰা এটা আমাৰ মনত উদ্ভৱ হয় আৰু সেই প্ৰক্ৰিয়াটো স্পষ্টভাৱে আৰু বেছি সংগঠিত কৰাৰ সহায় কৰে এই এপ্ৰোচ বিলাকে সো বিভিন্ন এপ্ৰোচ বিলাক আমাৰ সেই কাৰণে অতিকৈ দৰকাৰী যেহেতু আমাৰ ৰাজনীতি কি অৰ্থাৎ বা ৰাজনীতি নীতিসমূহ বা পলিচিসমূহ কি তাৰ বিষয়ে এটা স্পষ্ট ধাৰণা আমাৰ মাইণ্ডত আহে হতে সো সেইখিনিৰ বিষয়ে আমাৰ জানিবলৈ হলে পাবলিক পলিসি এপ্ৰোচ যেটো থিওৰিটিক্যাল ষ্টাডি হেতু অতিকৈ প্ৰয়োজন হৈ পৰিছে সো বিভিন্ন সময়ত কি হৈছে এই ৰাজনৈতিক যিখিনি প্ৰণালী তাৰ প্ৰসংগত কি হয় আমাৰ যিখিনি নীতি নিৰ্ধাৰণ কৰা হয় বা পাবলিক পলিসি যিবিলাক প্ৰস্তুত কৰা হয় সেইবিলাকৰ এটা ডেসক্ৰিপচন কৰা হয় আৰু ডেসক্ৰিপচন বিলাক আৰু বেছিকে আৰু বহলকে বিশ্লেষণ কৰাত সহায় কৰে এই প্ৰণালী বিলাকে কি কৰে যিকোনো তেওঁলোকৰ সিস্টেম আছে সিস্টেম বিলাক বেলেগ বেলেগ ধৰণে আহি তেওঁলোকে প্ৰস্তুত কৰি উলাইছে যাৰ বিষয়ে আমি আগতো পাইছো আমাৰ পাঠ্যপুথিত বিশেষভাৱে আলোচনা কৰা হৈছে এই এপ্ৰোচ বিলাকৰ আমি বেলেগ বেলেগ ধৰণে পাৰ্ট দেখিবলৈ পাওঁ প্ৰথমটো হৈছে আমাৰ ৰাজনৈতিক ব্যৱস্থা তত্ত্ব ইয়াত কি হৈছে ৰাজনৈতিক ব্যৱস্থাৰ কিছুমান উপাদান হিচাপে ৰাজহুৱা নীতি কি বস্তু সেই ৰাজহুৱা নীতি আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ লগত কেনেদৰে জড়িত সেইভাৱে বিশেষভাৱে আলোচনা কৰা হৈছে ৰাজহুৱা নীতিবিলাক আমি বেলেগ বেলেগ বহুত ধৰণৰ কিছুমান সিস্টেম দেখা পাওঁ সেই সিস্টেম বিলাকত কেনেধৰণে এই নীতিবিলাক আগবাঢ়ি গৈছে সেই আগবাঢ়ি নীতিসমূহ কেনেধৰণে তেওঁলোকৰ দৃষ্টিকোণ আগবঢ়াইছে আমি গোটেইখিনি এই ৰাজহুৱা নীতিত দেখিবলৈ পাওঁ তাৰপিছত আমি চাব পাৰোঁ যিখিনি আমাৰ গুট বা বহুত্ববাদী তত্ত্ব গ্ৰুপ থিওৰি বুলি কয় আমাৰ পাঠ্যপুথিত গ্ৰুপ থিওৰি হিচাপে ইয়াতে উল্লেখ কৰা আছে সেই গ্ৰুপ থিওৰি অৰ্থাৎ গুট বা বহুত্ববাদী তত্ত্ব প্লুৰালিষ্টিক থিওৰি বুলি কোৱা হয় য'ত ৰাজহুৱা নীতি হৈছে এটা গুট বা সংগ্ৰামৰ ফলাফল পাবলিক পলিসি এটা গুট এটাৰ বা সংগ্ৰাম বা যিকোনো নীতিৰ এটা সংগ্ৰামৰ হৈছে ফলাফল তাৰ বিষয়ে আলোচনা কৰা হৈছে তাৰ পিছত হৈছে অভিজাত তত্ত্ব এই অভিজাত তত্ত্বটোত কি হৈছে ৰাজহুৱা নীতিয়ে এজন নিয়ন্ত্ৰকক অভিজাতমূলক লোকৰ যিখিনি মূল্যবোধ তাৰ পছন্দ প্ৰতিনিধিত্ব কৰে আৰু এই প্ৰতিনিধিত্ব কৰা মতে তেওঁলোকে কি কৰে বেলেগ বেলেগ ধৰণৰ নীতি বেলেগ বেলেগ ধৰণৰ নিয়ন্ত্ৰকে কেনেদৰে প্ৰস্তুত কৰিছে সেই বিষয়ে তেওঁলোকে আলোচনা কৰে তাৰ পিছতে পোৱা গৈছে আমাৰ যুক্তিসংগত পছন্দ তত্ত্ব যেটো আমাৰ তেওঁলোকে আগ্ৰহী বা উপযোগিতা সৰ্বাধিক কৰা ব্যক্তিসকলৰ কাৰ্যৰ ফলাফল হিচাপে ৰাজহুৱা নীতিটো আমাক প্ৰচলন কৰা দেখা গৈছে তাৰ পিছত আমি ক'ব পাৰিম যে প্ৰতিষ্ঠানবাদ যিখিনি আমাৰ ব্যৱস্থা আছে এপ্ৰোচ আছে তাত কি হয় আমাৰ যিখিনি ৰাজহুৱা নীতি সেই নীতিবিলাক প্ৰতিষ্ঠানগত গাঁথনি ব্যৱস্থা আৰু প্ৰক্ৰিয়াৰ ওপৰত এক কাৰ্যকলাপ কৰা হয় ইয়াত বিভিন্ন ৰাজ্য চৰকাৰৰ বিভিন্ন যিখিনি কাৰ্যকলাপ সেই কাৰ্যকলাপভাৱে প্ৰতিষ্ঠানটোত কেনেদৰে আগবাঢ়ি আহিছে সেইখিনিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয় তাৰ পিছতে আহিছে বৰ্ধিত আৰ্হি অতীতৰ কিছুমান তাৰতম্য হিচাপে ব্যৱহাৰ কৰা হয় সাপোজ কিছুমান পলিসি বনোৱা হয় সেই পলিচিবিলাক যেতিয়া লাষ্টত ইভালুৱেচন কৰা হয় ইভালুৱেচনৰ থ্ৰুদি আৰু কিছুমান তেওঁলোকৰ ধৰিলা আৰু অসুবিধা বা কিছুমান আখুৱা দেখা যায় সেইবিলাকৰ লগত ৰিলেটেড তেওঁলোকে আৰু বেলেগ বেলেগ ধৰণৰ নীতি প্ৰয়োগ কৰিবলৈ বাধ্য হৈ যায় তেওঁলোকে বৰ্ধিত আঁচনিৰ জৰিয়তে যিখিনি অতীতৰ আঁচনি আৰু যিখিনি বৰ্তমান আঁচনিৰ যিখিনি তেওঁলোকে সামঞ্জস্য দেখা পায় সেইখিনি লগাই আকৌ এটা নতুন পলিসি তেওঁলোকে বনাবলৈ চেষ্টা কৰে সো তাৰ পিছতে হৈছে গেম থিওৰি মিন্স যিখিনি আমাৰ প্ৰতিযোগিতামূলক পৰিস্থিতি হয় কেতিয়াবা কি হয় প্ৰশাসন এখনত যিদৰে আমাৰ বিপৰীত পক্ষৰ পৰা প্ৰশাসন এখন যেটো প্ৰশাসন চলি আছে আমাৰ সেই ৰাজহুৱা প্ৰশাসনত কেতিয়াবা বিপৰীত পক্ষৰ পৰা আমাৰ কিছুমান দাবী উত্থাপন হয় বা কিছুমান নীতিৰ বিষয়ে তেওঁলোকে সমালোচনা কৰে তেনেকুৱা পৰিস্থিতিত কি হয় এটা প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হয় বিপৰীত পক্ষৰ লগত সেইখিনি সময়ত কি হয় কিছুমান যুক্তিসংগত নীতি আৰু তেওঁলোকে কিছুমান ডিসিজন লবলে সেইখিনি সময়ত সেই মুহূৰ্তত কেনেকুৱা ধৰণৰ ডিসিজন ললে কেনেকুৱা ধৰণৰ পলিসি ললে যে আমি সেইখিনি চৰকাৰখন সুষ্ঠুৰূপে চলি যাব সেইখিনিৰ বিষয়ে তেওঁলোকে ৰেডি হৈ থাকিব লাগে সেই বিষয়ে আমি গেম থিওৰি বুলি বৰ্তমান সমাজত আমাৰ ইয়াৰ এটা স্থায়ী আমি এটা প্ৰতিক্ৰিয়া দেখিবলৈ পাইছো যে কেনেকৈ ধৰণে বিপৰীত পক্ষই আন এটা পক্ষৰ যিখিনি পলিসি থাকে সেইখিনি সমালোচনা কৰে আকৌ তেওঁলোকে সেইখিনি সমালোচনাখিনি তেওঁলোকে ৰেডি হৈ থাকিব লাগিব যেহেতু তেওঁলোকৰ বিভিন্ন বিপৰীত পক্ষ থাকে সো এই সমালোচনাখিনি প্ৰত্যুত্তৰ দিবলৈ সেই গেম থিওৰিটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে
তাৰপিছতে আমাৰ যিখিনি আহিলে মাল্টিডিচিপ্লিনাৰী ষ্ট্ৰীম থিয়ৰী। ইয়াতে কি হয়, গণতান্ত্ৰিক যিখিনি আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ সমস্যা আছে, সেই সমস্যাবিলাক, ইয়াৰ নীতিবিলাক আৰু ৰাজনীতিৰ যিবিলাক ধাৰা আছে, ইজনে সিজনৰ পৰা স্বতন্ত্ৰভাৱে প্ৰবাহিত হৈ থাকে। আৰু যিখিনি ষ্ট্ৰীম আছে, প্ৰব্লেম ষ্ট্ৰীম আছে, সেইবিলাক কি হয়, প্ৰক্ৰিয়া আৰু বিভিন্ন ধৰণৰ ঘটনা, যাৰ দ্বাৰা এই চৰ্তবোৰৰ সমস্যা হিচাপে স্বীকৃতি হয় আৰু সিদ্ধান্ত যিজনে লয় বা সিদ্ধান্ত লওঁতাজনৰ কাৰ্যসূচীত অনা হয় যে তেওঁলোকে কেনেধৰণে সেই প্ৰক্ৰিয়াটোৰ ঘটনাটোৰ চৰ্তবিলাক বা কেনেধৰণে তেওঁলোকে সমস্যা হিচাপে স্বীকৃতি হয় বা সেই সমস্যাখিনি কেনেদৰে পলিচিত আমি আনিব পাৰোঁ আৰু তাৰ ৰূপায়ণ কৰিব পাৰোঁ ভালদৰে। তাৰপিছত আহিছে পলিচি ষ্ট্ৰীম। এই পলিচি ষ্ট্ৰীমত কি হয়, এটা দীঘলীয়া এটা অংকিত প্ৰক্ৰিয়া, যাৰ দ্বাৰা কি হয়, গোটেই বৈকল্পিক সমাধানটো সৃষ্টি কৰা হয় আৰু যিখিনি বিতৰ্ক কৰা হয়, সেই বিতৰ্কখিনি কি হয়, নিৰ্মাণ কৰা হয় কিছুমান নিৰ্দিষ্ট নীতিৰ ওপৰত, আৰু সেই নীতিবোৰ আকৌ পুনৰ প্ৰস্তুত কৰা হয় আৰু গুৰুত্ব সহকাৰে বিবেচনা কৰাত ৰক্ষা আৰু বিবেচনা কৰি সেইবিলাক কি হয়, গ্ৰহণ কৰা হয় বিভিন্ন সময়ত। তাৰপিছতে কি হয়, ৰাজনীতিৰ যিটো প্ৰবাহ, আমাৰ ৰাজনৈতিক প্ৰবাহত কি হয়, ৰাষ্ট্ৰীয় যিখিনি মনোভাৱ বা যিখিনি আমাৰ ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন আৰু তেওঁলোকৰ যিখিনি ৰাজনীতিগত যিখিনি আগ্ৰহ আৰু কিছুমান বেলেগ বেলেগ আনুষংগিক চাপ থাকে, যিবিলাক আমাৰ গ্ৰুপত তেওঁলোকে চাপ পায়, সেই গোটসমূহ আৰু তেওঁলোকৰ ৰাজনৈতিক যিখিনি আদৰ্শ আছে, সেই গোটেইবিলাকৰ এটা দৰদামৰ দৰে গঠিত হৈ পৰে। চ' গোটেইখিনি মিলি এটা ৰাজনৈতিক প্ৰবাহ হৈ পৰে। তাৰপিছতে নীতি উদ্যোগী, যিবিলাক নীতি উদ্যোগী আছে, অৰ্থাৎ যি এলিট পিপলবিলাকে, সেই এলিট পিপলবিলাকে কি হয়, ইজনে সিজনক বা যিজনে তেওঁলোকৰ সময়, শক্তি আৰু তেওঁলোকৰ সম্পদ, এই তিনিটা ষ্ট্ৰীমে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ, আঁচনি পৰিৱৰ্তন কৰিবলৈ আনিবলৈ বিনিয়োগ কৰে। আমাৰ যিখিনি ৰাজনৈতিক চিষ্টেম আছে, তাতে যিবিলাক আমাৰ এলিট পাৰ্চন আছে বা যিবিলাকে এলিট পিপল আছে, সেই এলিট পিপলবিলাকে কি কৰে, তেওঁলোকৰ যিখিনি পাৱাৰ আছে বা সম্পদ আছে আৰু যিখিনি তেওঁলোকৰ সময় তেওঁলোকে দিব লাগে, সেই গোটেইখিনি তেওঁলোকে কি কৰে, পলিচি এখনত পৰিৱৰ্তন আনিবলৈ তেওঁলোকে বিনিয়োগ কৰে বা তেওঁলোকৰ মতবিলাক, তেওঁলোকে যিখিনি আঁচনি লৈছে, সেইখিনি কেনেধৰণে আৰু ভালকে কৰিব পাৰি, তাৰ ওপৰত তেওঁলোকৰ নিজৰ দৃষ্টিভংগী মত প্ৰদান কৰে। এই পলিচি উইণ্ডোজ তেওঁলোকে কি হয়, আঁচনি সুযোগৰ যিখিনি গুৰুত্বপূৰ্ণ যিখিনি ভূমিকা, সেই গুৰুত্বপূৰ্ণ মুহূৰ্তত তিনিটা আশা একত্ৰিত হৈ থাকে। তাৰপিছতে কি হয়, আকস্মিকভাৱে যিমানবোৰ কাৰকে পচন্দ কৰে, এক আঁচনি মানে যিখিনি সময় লাগে তাৰ বাবে খোলা হয়, য'ত আঁচনি উদ্যোগসকলৰ চতুৰতাৰ দ্বাৰা তিনিটা আশা একত্ৰিত হ'ব পাৰে আৰু এই নীতিসমূহ নিৰ্ধাৰণ কৰা হয়। তাৰপিছতে কি হয়, আমাৰ প্ৰথম আমাৰ থিয়ৰীখিনিত আহি পৰে যিখিনি আমাৰ ৰাজনৈতিক থিয়ৰী। এই ৰাজনৈতিক থিয়ৰী, পলিটিকেল চিষ্টেম থিয়ৰী বুলি কোৱা হয়। ইয়াত কি হৈছে, নীতিবিলাক ৰাজনৈতিক ব্যৱস্থাপনাৰ উৎপাদন হিচাপে ব্যৱহাৰ কৰা হয়। এই ৰাজনৈতিক ব্যৱস্থাত যিখিনি আমাৰ আন্তঃসম্পৰ্কীয় যিখিনি নীতি নিয়ম আছে বা চৰকাৰৰ প্ৰতিষ্ঠানত বা ৰাজনৈতিক যিখিনি কাৰ্যকলাপ, চৰকাৰৰ প্ৰক্ৰিয়াৰ আৰু যিখিনি ৰাজনৈতিক ক্ষেত্ৰ আছে, তাক গুৰুত্ব প্ৰদান কৰা হৈছে। পলিটিকেল থিয়ৰী চিষ্টেম। তাৰপিছতে আমাৰ এই চিষ্টেমত কিছুমান ইনপুট আমি দেখা পাইছোঁ, য'ত কি হয়, মানুহে দাবী কৰে, জনসাধাৰণৰ যিবিলাক দাবী থাকে, স্বাৰ্থ থাকে আৰু তেওঁলোকৰ মূল্যবোধ যিবিলাক থাকে, তাক পূৰণ কৰাৰ বাবে তেওঁলোকে কিছুমান নিৰ্দিষ্ট পদক্ষেপ লয়। এই ৰাজনৈতিক ব্যৱস্থাত জনসাধাৰণৰ যিখিনি আমাৰ দাবী থাকে বা মূল্যবোধ থাকে, তেওঁলোকৰ কিছুমান স্বাৰ্থ থাকে, যিখিনি তেওঁলোকে চৰকাৰৰ জৰিয়তেও ফুলফিল কৰিব বিচাৰে। ত' তেনেকুৱা ধৰণৰ পলিচিবিলাক ইয়াত কেনেদৰে আগবাঢ়ি নিব পাৰি বা কেনে পলিচি প্ৰস্তুত কৰিব পাৰি, সেইখিনিৰ ওপৰত তেওঁলোকে এটা বিস্তৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰে এই পলিটিকেল থিয়ৰী চিষ্টেমত। তাৰপিছতে ইয়াৰ কিছুমান সমৰ্থন বা ৰাজনৈতিক বাধ্যবাধকতাও থাকে, য'ত সন্মতি আইন মানি চলা হয় আৰু পৰিশোধো কৰা হয় নিৰ্দিষ্ট সময়ৰ মূৰত। আৰু ইয়াৰে কিছুমান আমি প্লাছ পইণ্টটো দেখিব পাওঁ, মাইনাছ পইণ্টটো দেখিব পাওঁ। চ' পলিটিকেল চিষ্টেম থিয়ৰীত প্লাছ পইণ্টত আমি দেখা পাওঁ যে যিখিনি আমাৰ পলিটিকেলি যিখিনি পাৰ্ট হৈ থাকে, ৰাজনৈতিকভাৱে এটা পলিচি প্ৰস্তুত হয়, আকৌ সেইটো পলিচি ফৰ্মুলেশ্যন হয়, ইমপ্লিমেণ্টেশ্যন হয়, ইভালুৱেশ্যন হয়। চ' গোটেইখিনি আমি এটা চিষ্টেমেটিক আমি দেখা পাইছোঁ যে চৰকাৰে এনেকৈ পলিচি এখন বনাইছে, আমি সেইখিনি বুজিবলৈ অলপ সহজ হয়। আৰু কেতিয়াবা কি হয়, অত্যন্ত সাধাৰণ হয় আৰু বিমূৰ্ত হয়। তাৰপিছতে কি হয়, আৰ্থসামাজিক যিখিনি পৰিৱেশ আৰু ৰাজনৈতিক ব্যৱস্থাৰ মাজত যিখিনি আদান প্ৰদানৰ বৰ্তমান যিখিনি ছবি আছে, সেই ছবিখিনি বুজিবলৈ আমাক এই পলিটিকেল চিষ্টেম থিয়ৰী অতি সহজ এটা ধাৰণা এটা আগবঢ়াই দিয়ে।
চৰকাৰ এখনে কেনেদৰে তেওঁলোকৰ ৰাজনৈতিক সামাজিক আদি দিশত আদান প্ৰদান কৰিছে, কেনেধৰণে তেওঁলোকে পদক্ষেপ লৈছে, সেই বিষয়ে আমি পলিটিকেল ছিষ্টেম থিয়ৰীত অলপ বিশংভাৱে এটা ছবি দেখিবলৈ পাওঁ, যিটো আমি ৰাজনৈতিকভাৱে চৰকাৰখন চলিবলৈ কেনেকৈ সক্ষম হৈছে সেইখিনিৰ বিষয়ে এটা ধাৰণা আমাৰ উদ্ভৱ হয় আৰু সেইখিনি বুজিবলৈ আমাৰ সহজ হয়। তাৰপিছতে ইয়াৰ নিগেটিভ পাৰ্টটো হৈছে যে এই নীতি প্ৰক্ৰিয়াসমূহ কেতিয়াবা যিটো তেওঁলোকৰ প্ৰচেছ পলিচি পাব্লিক পলিচিৰ যিখিনি প্ৰচেছ আছে সেই প্ৰচেছখিনি কেতিয়াবা চৰকাৰে বা পলিটিকেল ছিষ্টেম থিয়ৰীয়ে প্ৰকাশ নকৰে, যে কেনেদৰে কামখিনি কৰিব সেই প্ৰক্ৰিয়াটো তেওঁলোকে প্ৰকাশ নকৰে। তাৰপিছতে থাকিলে আমাৰ প্লাছ পইণ্টত বিভিন্ন দেশ সমাজ আৰু প্ৰসংগত প্ৰয়োগ কৰিব পাৰি। আৰু ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে যিখিনি তথ্য আছে কেতিয়াবা কিছুমান ক্ষেত্ৰত আমি তথ্যবিলাক দেখা নাপাওঁ। বহুত ক্ষেত্ৰত দেখা যায় যে ইয়াৰ যিখিনি তথ্য থাকে সেইখিনি আমাৰ সাফিচিয়েণ্ট নহয়, কিছুমান বস্তু লুকাই থাকে বা তেওঁলোকৰ ব্লেক হেৰিত থাকে। তেনেকুৱা ধৰণৰ তথ্যবিলাক আমি কেতিয়াবা জানিবলৈ গ'লেও আমি বিচাৰি নাপাওঁ। এইটো এটা পলিটিকেল ছিষ্টেমৰ উইক পইণ্ট বুলি আমি ক'ব পাৰোঁ। তাৰপিছতে আহিলে আমাৰ গ্ৰুপ থিয়ৰী যিখিনি আমাৰ প্লুৰেলিষ্টিক থিয়ৰী বুলি কোৱা হয়। ইয়াত কি হয়, ৰাজহুৱা নীতি হৈছে বিভিন্ন আগ্ৰহ আৰু পচন্দ থকা গোটবোৰৰ বিভিন্ন ধৰণৰ গোট বা তেওঁলোকৰ যিখিনি প্ৰতিদ্বন্দ্বিতা আছে তেওঁলোকৰ গ্ৰুপ, এই গোটেইবিলাকৰ মিলি এটা যিখিনি আপোচৰ ফলাফল হয়, ইটোৰ দৰদাম বা প্ৰতিদ্বন্দ্বিতা আৰু এটা আপোচৰ ফলাফল, যিটো কি হয় পাব্লিক পলিচি এক গোটত কি হয় এটা সংগ্ৰামৰ ফলস্বৰূপে উদ্ভৱৰ মাজত যিখিনি প্ৰতিদ্বন্দ্বিতা হয় তেওঁলোকৰ মাজত সংগ্ৰাম হয়, সেই ফলস্বৰূপে এটা কিছুমান নীতি কেতিয়াবা প্ৰস্তুত কৰা হয়। ইয়াক এটা বহুত্ববাদী তত্ত্ব বুলিও কোৱা হয়, যিখিনি আমাৰ সামূহিক সিদ্ধান্ত লোৱা হয় আৰু এই সামূহিক সিদ্ধান্ত লোৱাত যিখিনি অধিপত্য থাকে সেই অধিপত্যৰ সমান যিখিনি সম্ভাৱনা হয় তাক একাধিক প্ৰতিদ্বন্দ্বিতা আৰু গোটৰ অস্তিত্ব হিচাপে তেওঁলোকে আলোচনা কৰে। এই গোটবিলাকৰ কি হয় এটা আগ্ৰহী গোটৰ সংগঠন আৰু সম্পদ সংগ্ৰহ নীতি আৰু নিৰ্মাতাসকলৰ যিখিনি প্ৰৱেশাধিকাৰ আৰু মিত্ৰজোঁট থাকে তেওঁলোকৰ নিৰ্মাণৰ ইত্যাদি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাৰপিছতে গ্ৰুপ থিয়ৰীত কি হয়, যিখিনি আমাৰ আঁচনি থাকে সেই আঁচনি এটা প্ৰভাৱশালী গোটৰ বিভিন্ন আগ্ৰহ আৰু প্ৰতিফলিত কৰিব পাৰে। আৰু যিখিনি ওপৰত যিবিলাক গ্ৰুপ আছে বা যিটো বিজয়ী গোট আছে, যিটো গোট অলপ ওপৰত আছে, তেওঁলোকে কি হয় তেওঁলোকৰ স্বাৰ্থৰ পক্ষত কিছুমান নীতি কেতিয়াবা সলনি হ'ব পাৰে। কিছুমান ক্ষেত্ৰত তেওঁলোকে কি হয় যিখিনি আপাৰ ক্লাছৰ গ্ৰুপ আছে সেই আপাৰ ক্লাছৰ গ্ৰুপৰ গোটটোৱে তেওঁলোকে কিছুমান স্বাৰ্থৰ বাবে বা তেওঁলোকৰ নিজৰ স্বাৰ্থৰ পক্ষৰ বাবে সেই কিছুমান নীতি কেতিয়াবা কিছু ক্ষেত্ৰত সাল সলনি কৰা আমি দেখা পাওঁ। তাৰপিছতে হৈছে কিছুমান কৃষক বা আমি দেখা পাওঁ যে কিছুমান ক্ষেত্ৰত আমাৰ ধৰি লোৱা এইখিনি কৃষকৰ গোট থাকে বা কিছুমান বেলেগ বেলেগ ধৰণৰ উদ্যোগৰ গোট থাকে, সেইবিলাকৰ মাজত কিছুমান সাহায্য আমি দেখা পাওঁ। তাৰপিছতে শ্ৰমিক আৰু উদ্যোগিক গোট থাকে, নিম্নতম যিবিলাক মজুৰি আইন থাকে, এনৰেগা আঁচনি থাকে, তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি এই পলিটিকেল যিখিনি আমাৰ গ্ৰুপ থিয়ৰী তাতে আমি দেখা পাওঁ। তাৰপিছতে আহিছে আমাৰ এই কৃষক আৰু উদ্যোগিক গোট, ভূমি অধিগ্ৰহণ আইন আদি বিভিন্ন ধৰণৰ আমি ইয়াতে এই গোটটোত আমি দেখা পাওঁ। এই গ্ৰুপ থিয়ৰীত গ্ৰুপ কি হয় কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে ইয়াৰ ৰাজনৈতিক ব্যৱস্থাত নিবিড়ভাৱে প্ৰতিফলিত কৰে। যিখিনি আমাৰ ধৰি লওক এতিয়া কৃষকসকলৰ কিছুমান আঁচনি আছে, পলিচি আছে, আমাৰ এনৰেগা আঁচনি আছে, সেইবিলাকৰ কেতিয়াবা আমি এটা ৰাজনৈতিক ব্যৱস্থাৰ লগত এটা নিবিড়ভাৱে সম্পৰ্ক আমি দেখা পাওঁ। তাৰপিছতে কি হয় ইয়াৰ বাস্তৱ জীৱনতো ইয়াৰ উদাহৰণ আমি সমৰ্থন কৰিব পাৰোঁ। বিভিন্ন ক্ষেত্ৰত কি হয় এই ৰাজনৈতিক সংস্থাপন আৰু প্ৰসংগত নীতি নিৰ্ধাৰণ ব্যাখ্যা কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা যায়। এইবিলাক হৈছে কিছুমান প্লাছ পইণ্ট য'ত আমি গ্ৰুপ থিয়ৰীত পাইছোঁ। তাৰপিছতে আমাৰ থাকিব কিছুমান মাইনাছ পইণ্ট য'ত ব্যক্তিসকলে সংস্থাক দুৰ্বল কৰি তোলে। এই গ্ৰুপ থিয়ৰীত কি হয় বিভিন্ন গোটবিলাক যেতিয়া হয় তেওঁলোকে সংস্থাটো কেতিয়াবা বেলেগ বেলেগ ব্যক্তি ধৰি লওক বেলেগ বেলেগ ভিউজ থাকে, কেতিয়াবা কিছুমান ক্ষেত্ৰত তেওঁলোকে দুৰ্বলতা প্ৰকাশ কৰা দেখা যায়। তাৰপিছত থাকিলে নতুন গণতন্ত্ৰৰ প্ৰযোজ্য নহ'ব পাৰে, যিহেতু ইয়াতে বহুত্ববাদী হৈ থাকে। গ্ৰুপ থিয়ৰীত কেইবাজনো এটা বহুত্ববাদী প্লুৰেলিষ্টিক থিয়ৰী বুলিও কোৱা হয়। ইয়াত বহুত্ববাদী জড়িত হৈ থাকে বাবে গণতন্ত্ৰৰ যিখিনি ভিউজ সেই ভিউজখিনি কেতিয়াবা অলপ খেলি মেলি হোৱা আমি দেখা পাব পাৰোঁ। তাৰপিছতে কি হয় এই দৰিদ্ৰ ইয়াত উপেক্ষিত আৰু যিখিনি ধৰি লওক বিস্তাৰিত স্বাৰ্থৰ ব্যক্তি আছে তেওঁলোকক কেতিয়াবা উপেক্ষা কৰা হয়। কিছু ক্ষেত্ৰত এই আমাৰ গ্ৰুপ থিয়ৰীটোৱে অকল কি হয় ধনী শ্ৰেণীৰ ব্যক্তিক বা
আন সমাজত যিবিলাকৰ যিবিলাক ষ্টেটাছ আছে তেনেকুৱা ধৰণৰ ব্যক্তিক অধিক গুৰুত্ব দিয়া দেখা যায়, আৰু যিবিলাক অলপ উপেক্ষিত লোক আছে বা দৰিদ্ৰ লোক আছে বা ইকনমিকেলি পিছপৰা ব্যক্তি, তেনেকুৱা ধৰণৰ ব্যক্তিৰ স্বাৰ্থৰ কেতিয়াবা তেওঁলোকে চিন্তা নকৰিব পাৰে আৰু তেওঁলোকক উপেক্ষা কৰে। অৰ্থাৎ সেইখিনি আমি গ্ৰুপ থিয়ৰিত আমি দেখা পাওঁ। তাৰপিছতে হৈছে যিটো আমাৰ এলিট থিয়ৰি। এই এলিট থিয়ৰিত কি হয়, যিখিনি ৰাজহুৱা আমাৰ নীতি আছে তাক অভিজাতসকলৰ শাসন কৰাৰ বা মূল্যবোধৰ ওপৰত এটা প্ৰচণ্ড প্ৰতিফলিত কৰে, য'ত কি হয় শাসনাধিষ্ঠ যিটো অভিজাত পৰিয়াল থাকে, অভিজাতসকল থাকে, যিবিলাক ধৰি লওক আমাৰ প্ৰশাসনত যিবিলাক এলিট পিপুল আছে, সেই এলিট পিপুলবিলাকে সেই অভিজাত ব্যক্তিসকলে তেওঁলোক অতি প্ৰভাৱশালী গোট থাকে তেওঁলোকৰ। চ' সেই গোটবিলাক বাছনি কৰে আৰু ৰাজনৈতিক নেতা বা ব্যৱসায়িক নেতা বা তেওঁলোকৰ যিখিনি কিংবদন্তি শীৰ্ষ বিশেষজ্ঞ থাকে আৰু আমোলাতন্ত্ৰ থাকে, এনে মূল্যবোধ লৈ তেওঁলোকে আৰু পচন্দ থকা আৰু যাৰ পচন্দ সাময়িক সিদ্ধান্ত বিৰাজ কৰে। চ' ইয়াতে কি হয়, চ' সকলো ধৰণৰ যিখিনি অভিজাততন্ত্ৰ ব্যক্তি আছে তেওঁলোকে মিলি তেওঁলোকৰ নিজৰ ভিউজখিনি বা মতামতখিনি প্ৰকাশ কৰে। সেইমতে তেওঁলোকে ৰাজহুৱা নীতিটো আৰু আলোচনা কৰিবলৈ বা নিজৰ পচন্দ অনুযায়ী তেওঁলোকে নীতিটো বনাবলৈ তেওঁলোকে চেষ্টা কৰে, আৰু এই ৰাজহুৱা নীতিয়ে অভিজাতসকলক শাসন কৰাৰ মূল্যবোধ আৰু তেওঁলোকৰ পচন্দ প্ৰতিফলিত কৰে, যিখিনি আমাৰ এলিট পিপুল আছে আমাৰ প্ৰশাসনত। আৰু কি হয়, এই ৰাজহুৱা নীতিত জনসাধাৰণৰ যিখিনি দাবী থাকে সেই দাবীবিলাকৰ প্ৰতি কেতিয়াবা সঁহাৰি নাপায়। চ' তেওঁলোকে অকল তেওঁলোকৰ সেই অভিজাত নীতিতে বা অভিজাত যিটো এলিট থিয়ৰি আছে, এলিট পিপুল আছে, সেই শ্ৰেণীৰ ব্যক্তিৰ মাজতে আবদ্ধ হৈ থাকে। ইয়াতে জনসাধাৰণৰ স্বাৰ্থৰ কেতিয়াবা তেওঁলোকে সঁহাৰি নজনায়। কিন্তু কি হয়, এই ৰাজহুৱা বিষয়াসকলে যিবিলাক বিষয়া আছে, সেই বিষয়াসকলে কি হয় আৰু তেওঁলোকৰ সংস্থাৰ দ্বাৰা এই অভিজাতসকলৰ পচন্দৰ সম্পাদন এটা ব্যৱস্থা কৰা হয়, যে য'ত জনসাধাৰণৰ স্বাৰ্থ থাকিব লাগিব আৰু সেই অভিজাতসকলৰ স্বাৰ্থ আৰু বা তেওঁলোকৰ পচন্দৰ মতে নীতিবিলাক সম্পাদন কৰিবলৈ ব্যৱস্থা কৰিব পৰা হ'ব লাগিব। চ' সমাজখনত কি হয়, এখন জনতা আৰু অভিজাত লৈ বিভাজন হয়। যেতিয়া জনতা আৰু অভিজাত লৈ এটা এলিট থিয়ৰিত আমি এটা বিভাজন দেখা পাওঁ। তাৰপিছতে কি হয়, নীতিৰ যিখিনি পৰিৱৰ্তন, সেই পৰিৱৰ্তনখিনি বিপ্লৱী হোৱাৰ যিখিনি সলনি হয় তাতে আৰু বৰ্ধিত হ'ব পাৰে, বা নীতিৰ পৰিৱৰ্তন বিপ্লৱী হোৱাৰ সলনি বৰ্ধিত হ'ব পাৰে। কেতিয়াবা কি হয়, যিটো আমি দেখা পাইছোঁ যে জনসাধাৰণৰ যিটো অভিজাত পিপুল আছে, অভিজাত এলিট গ্ৰুপ আছে, প্ৰশাসনৰ যিখিনি অভিজাত ব্যক্তি আছে, চ' সেইখিনিৰ মাজত কেতিয়াবা বিপ্লৱৰ সন্মুখীনো হয়। কিন্তু বিপ্লৱৰ সন্মুখীন হয় যদিও আমাৰ সেই যিখিনি পাব্লিক পলিচি আছে, যিখিনি আমাৰ নীতি আছে, সেই নীতিখিনি পৰিৱৰ্তন নহয়। পৰিৱৰ্তন হোৱাৰ পৰিৱৰ্তে কি হয়, নীতিবিলাক আৰু বাঢ়ি যায়। চ' দুই পক্ষৰ যেতিয়া স্বাৰ্থ লগ হয় তেতিয়া নীতিখিনি চেঞ্জ নহয় কি হয়, অলপ হ'লেও বৰ্ধিত ৰূপত আমাক চেঞ্জটো কেনেকৈ হয়, যে নীতিখিনি সলনি হৈ নাযায়, সেইবিলাক আৰু অলপ বাঢ়ি যায়, যে য'ত জনসাধাৰণৰ স্বাৰ্থও থাকে আৰু অভিজাত যিটো এলিট গ্ৰুপ আছে তেওঁলোকৰ স্বাৰ্থ বা পচন্দ জড়িত হৈ থাকে। এই অভিজাতসকলৰ উদ্দেশ্য কি হৈছে, তেওঁলোকে নিজৰ স্বসেৱা বা আলোচনা বা তেওঁলোকৰ স্বাৰ্থ বা পৰোপকাৰী আৰু সংস্কাৰবাদী জনসাধাৰণ সম্পৰ্কে তেওঁলোকে এটা ধাৰণা প্ৰস্তুত কৰে, আৰু ইয়াক বিভিন্ন ধৰণে তেওঁলোকে যিখিনি উদ্দেশ্য আছে বা চৰকাৰৰ বা নীতি পৰিচালনালৈ তেওঁলোকৰ যিখিনি উদ্দেশ্য আছে সেইখিনি কৰিবলৈ তেওঁলোকে আগবাঢ়ি যায়, আৰু জনসাধাৰণৰ স্বাৰ্থ তেওঁলোকৰ সন্মুখত ৰাখি কামবিলাক তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰে। তাৰপিছতে কি হয়, এই এলিট থিয়ৰি কিছুমান আমি প্লাছ পইণ্ট দেখা পাইছোঁ। এই প্লাছ পইণ্টখিনি হৈছে নেতৃত্বৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়ে। তাৰপিছতে বাস্তৱ জীৱনৰ বহুতো কিছুমান উদাহৰণৰ দ্বাৰা সমৰ্থিত হয়। তেওঁলোকে যিখিনি ৰিয়েলিষ্টিক লাইফ, সেই ৰিয়েলিষ্টিক লাইফৰ কিছুমান এক্সাম্পল লৈ তেওঁলোকে সদায় সমৰ্থিত হৈ থাকে। সকলো ক্ষেত্ৰতে তেওঁলোকে সমৰ্থন দিয়ে। সকলো যিখিনি আমাৰ বৰ্তমান অৱস্থাত যিখিনি আমাৰ বাস্তৱ জীৱনৰ যিখিনি সমস্যা থাকে বা আন জনসাধাৰণৰ যিখিনি সমস্যা থাকে, সেইবিলাক লৈ তেওঁলোক সদায় সমৰ্থিত হৈ থাকে সকলো ক্ষেত্ৰতে। তাৰপিছতে দেখা যায় যিখিনি দুৰ্বল প্ৰতিষ্ঠান আছে, সেই দুৰ্বল প্ৰতিষ্ঠানবিলাক স্থাপনৰ সৈতে নতুন গণতন্ত্ৰৰ যিখিনি প্ৰয়োগ হয় তাৰ কিছুমান ভাল পলিচি বা গুড নীতি কিছুমান প্ৰয়োগ কৰি সেইবিলাক নিৰ্ধাৰণ কৰে, আৰু সেইবিলাকৰ বিষয়ে তেওঁলোকে ব্যাখ্যা কৰে। কিছুমান প্ৰতিষ্ঠানত ধৰি লওক আমাৰ চৰকাৰে কিছুমান প্ৰতিষ্ঠানত কিছুমান দুৰ্বলতাবিলাক তেওঁলোকে সেইবিলাক বাছি উলিয়াই বা এখন গণতন্ত্ৰ কেনেধৰণে
সেই দুৰ্বলতাখিনি আমি ৰোধ কৰিব পাৰোঁ সেই বিষয়ে তেওঁলোকে এটা নীতি নিৰ্ধাৰণ এটা প্ৰস্তুত কৰে আৰু সেইখিনি তেওঁলোকে ব্যাখ্যা কৰে আৰু আলোচনা কৰি সেইবিলাকৰ তেওঁলোকে এটা নিৰ্মূল কৰিবৰ কাৰণে বিশেষভাৱে তেওঁলোকে আলোচনা কৰে এই আলোচনাটোৰ জৰিয়তে কি হয় আমাৰ যিখিনি চৰকাৰৰ যিখিনি দুৰ্বল প্ৰতিষ্ঠান আছে সেই দুৰ্বল প্ৰতিষ্ঠানবোৰ আমি পুনৰ এটা সুস্থিতভাৱে তেওঁলোক আমি কেনেদৰে গঠন কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে তেওঁলোকে ব্যাখ্যা কৰে আৰু ব্যাখ্যা কৰাৰ পিছত তেওঁলোকৰ এটা নীতি প্ৰস্তুত কৰে তাৰ পিছতে কি হয় ইয়াৰ কিছুমান আমি নিগেটিভ পইণ্টও দেখা পাওঁ যিটো আমাৰ এলিট অভিজাত থিওৰি আছে বা এলিট থিওৰি আছে তাতে কি হয় নীতি নিৰ্ধাৰণৰ পৰা জনসাধাৰণক কেতিয়াবা বাদ দিয়া হয় যে জনসাধাৰণ কেতিয়াবা ইয়াতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে এই এলিট গ্ৰুপসকলে কি হয় নিয়ন্ত্ৰণ কৰাটো সাৰ্বজনীন বৈশিষ্ট্য হ'ব পাৰে সো তেওঁলোকে যিখিনি নীতি নিৰ্ধাৰণ কৰিলে বা জনসাধাৰণক বাদ দি যিবিলাক তেওঁলোকে নীতি প্ৰস্তুত কৰিলে বা তেওঁলোকে যিখিনি সিস্টেম কৰিলে সেই সিস্টেমবিলাকত কি হয় কেতিয়াবা তেওঁলোকৰ সকলোৰে বা সকলো ব্যক্তিৰে বা সকলো ক্ষেত্ৰতে তেওঁলোকৰ যে স্বাৰ্থ সিদ্ধি হ'ব বা তেওঁ সকলো ফালৰ পৰাই যে ভাল হ'ব সেইটো বিষয়ে আমি ক'ব নোৱাৰোঁ এই বহুত্ববাদী সমাজ আৰু ৰাজনৈতিক ব্যৱস্থা নীতি নিৰ্ধাৰণৰ বিষয়ে ব্যাখ্যা কৰাত কেতিয়াবা ব্যৰ্থ হ'ব পাৰে সো তেওঁলোকে কি হয় এই নীতি নিৰ্ধাৰণ যিটো ধাৰণা সেই ধাৰণাৰ পৰা প্ৰতিষ্ঠান আৰু গোটৰ স্বাৰ্থ আদিৰ পৰা তেওঁলোকে কেতিয়াবা অৱহেলাৰ ভূমিকা গ্ৰহণ কৰে তাৰ পিছতে আমি চাইছে আমাৰ ৰেচনেলিষ্টিক চইচ থিওৰি য'ত কি হয় সামূহিক ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ অৰ্থনৈতিক নীতি তাক প্ৰয়োগ কৰা হয় এটা সামূহিকভাৱে সিদ্ধান্ত লোৱা হয় ৰেচনেলিষ্টিক চইচ থিওৰি হৈছে সামূহিক থিওৰি সামূহিকভাৱে কেনেদৰে বস্তুখিনি লোৱা হয় সেই বিষয়ে আমাৰ বিতংভাৱে আলোচনা কৰা হৈছে এই নীতি নিৰ্ধাৰকসকলে যিদৰে বিভিন্ন সময়ত তেওঁলোকৰ অভিনেতাই যুক্তিসংগতভাৱে আচৰণ কৰে আৰু তেওঁলোকৰ যিখিনি লক্ষ্য থাকে সেই লক্ষ্যখিনি তেওঁলোকৰ আগ্ৰহ আৰু পছন্দৰ সৰ্বাধিকভাৱে তেওঁলোকে বাছনি কৰি লয় এই ৰেচনেল চইচ থিওৰিত কি হয় নীতি নিৰ্ধাৰকসকলৰ যুক্তিনিষ্ঠ কিছুমান সিদ্ধান্ত গ্ৰহণৰ লগত এই নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পৰ্কিত হৈ থাকে যিদৰে এজন ব্যক্তি বা এই ধাৰণাৰ ওপৰত যিবিলাক যুক্তিবাদী দৃষ্টিভংগী প্ৰতিষ্ঠিত হয় সেইবিলাকে আমি এই ৰেচনেল চইচ থিওৰিত দেখা পাওঁ এই যুক্তিবাদী দৃষ্টিকোণৰ নীতি প্ৰস্তুত কৰোঁতে যুক্তিনিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰোঁতাসকলে বিভিন্ন বিকল্প আৰু সেই নীতিসমূহ কেনেদৰে সমস্যা কৰিব পাৰি বা এই সমস্যাবিলাকৰ যিখিনি সুবিধা অসুবিধা আছে সেই বিশ্লেষণ কৰে আৰু সেইবিলাক আলোচনা কৰি তেওঁলোকৰ দৃষ্টিভংগীৰে গ্ৰহণ কৰি আৰু প্ৰাপ্ত যিখিনি সম্পদ আছে বা প্ৰাপ্ত যিখিনি বিকল্প আছে সেই বিকল্পখিনি পৰিস্থিতি আৰু তেওঁলোকৰ দৃষ্টিকোণৰ পৰা আৰু লোকনীতি এক যুক্তিনিষ্ঠ নীতি হিচাপে যি বিভিন্ন প্ৰাপ্ত বিকল্প আছে তাৰ মাজৰ পৰা এটা সৰ্বোৎকৃষ্ট বিকল্প সকলো বিকল্প লগাই এটা যিটো সৰ্বোৎকৃষ্ট বিকল্প হয় সেই বিকল্পটো তেওঁলোকে গ্ৰহণ কৰি উলিয়াই আৰু সেইখিনি তেওঁলোকে নীতি হিচাপে প্ৰয়োগ কৰে এই বিষয়ে এটা হাৰ্বাৰ্ট চামনে তেওঁ যুক্তি আগবঢ়াইছে যুক্তিবাদ বিকল্প ব্যৱহাৰৰ লগত জড়িত যাৰ দ্বাৰা ব্যৱহাৰৰ পৰিণতি কি হয় মূল্যায়ন কৰিব পাৰি হাৰ্বাৰ্ট চাইমনৰ আমি ইয়াতে ভিউজ দেখা পাওঁ তেওঁ হাৰ্বাৰ্ট চাইমনে ক'ব বিচাৰিছিলে যে ৰেচনেলিটি ইজ কনচাৰ্ন উইথ দ্য selection of the preferred behavior alternative in terms যিখিনি alternative terms হয় সেই terms of some system values whereby the consequences of behavior can be evaluated য'ত behavior বিলাক সকলো ধৰণে বেলেগ পৰ্যায়ত evaluate কৰা হয় with reference to the net value achievement যিখিনি value achievement কৰা হয় এই নীতিসমূহ যিখিনি ৰেচনেল চইচ থিওৰি আছে তাতে কিছুমান বৌদ্ধিক ক্ৰিয়াকলাপো জড়িত হৈ থাকে আমাৰ যেনেদৰে আমি চাব গ'লে ইণ্টেলেকচুৱেল এক্টিভিটি য'ত কোনো ধৰণৰ নীতি প্ৰস্তুত কৰা হ'ব আৰু প্ৰয়োগ কৰা হ'ব সেই সম্পৰ্কে বিভিন্ন ধৰণে জ্ঞান দিয়া হয় আৰু নেক্সট পৰ্যায়ত যোৱা হয় যে সামাজিক ক্ৰিয়াকলাপ এই ৰেচনেল চইচ থিওৰিত কি হয় কিছুমান সামাজিক ক্ৰিয়াকলাপ থাকিব পাৰে যেনে পূৰ্বৰ কৰ্মৰাজিৰ নীতিসমূহ আৰু সামাজিক প্ৰমূল্যৰাজিৰ জ্ঞান তৃতীয়তে থাকিলে বিকল্প নীতিৰ সুবিধা অসুবিধাৰ জ্ঞান আৰু উৎকৃষ্ট বিকল্প সন্ধানৰ সমৰ্থতা তাৰ পিছতে আমি ক'ব পাৰোঁ এটা উৎকৃষ্ট বিকল্প নীতি আৰু যুক্তিনিষ্ঠ নিৰ্বাচন এই গোটেইখিনি একেদৰে আমি ৰেচনেলিষ্টিক থিওৰিত আমি দেখা পাওঁ এই যুক্তিনিষ্ঠ মানে ধাৰণাটো কিছুমান সুবিধা আমি বেলেগ সকলো ক্ষেত্ৰতে আমি বাস্তৱ ৰূপত আমি কেতিয়াবা পৰিণত নহ'বও পাৰে এই লোকনীতি যুক্তিসংগত আৰ্হিৰে এটা যুক্তিনিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰাত লোকনীতি অধ্যয়নৰ লগত জড়িত এইদৰে তেওঁ আন এজন চিন্তাবিদ বেনফিল্ডৰ মতে
আগবঢ়াইছে যে প্ৰকৃততে কোনো সিদ্ধান্ত বা নীতি সম্পূৰ্ণৰূপে যুক্তিৰ সম্ভৱপৰ হয় নে নহয় তেতিয়ালৈকে কোনেও বিকল্প ইয়াৰ সম্পূৰ্ণৰূপে যিখিনি ব্যক্তি প্ৰকৃততে কোনো সিদ্ধান্তৰ নীতি হয় নে নহয় সেই যুক্তিৰ সম্ভৱপৰ যেতিয়ালৈকে কোনেও ইয়াৰ বিকল্প বিষয়ে জ্ঞাত নহয় যিটো যিকোনো মুহূৰ্ততে তেওঁৰ সন্মুখত প্ৰকট হ'ব পাৰে বা কোনো কামৰ পৰৱৰ্তী সময়ত ফল লাভ কৰিব পাৰে সো এই যুক্তিসংগত যিখিনি দৃষ্টিভংগী আছে সেই দৃষ্টিকোণৰ মানে এটা সুবিধা হ'ল যে সম্পূৰ্ণভাৱে বাস্তৱ ভিত্তিক নহয় আৰু ই চূড়ান্তৰূপে নিৰ্ভৰশীল দৃষ্টিভংগীও নহয় কোনো লোকনীতি এটা মাথো দৃষ্টিভংগীৰে অধ্যয়ন কৰাটো প্ৰকৃততে যুক্তিনিষ্ঠৰ যিখিনি অভিমত হয় তাৰ অলপ বাহিৰত হয় এইখিনি আমি ইয়াতে দেখা পাইছোঁ তাৰপিছত এই নীতিসমূহৰ কি হয় সিদ্ধান্তবোৰ হৈছে সৰ্বশ্ৰেষ্ঠ নীতি বিকল্পৰ যুক্তিসংগত পছন্দ বাছনি কৰা ব্যৱহাৰ আৰু এটা সৰ্ববৃহৎ মুঠ লাভালাভ থকা বিকল্প এই যুক্তিনিষ্ঠ যিখিনি আমাৰ দৃষ্টিকোণ আছে ৰেচনেলিষ্টিক এপ্ৰ'চ সমাজৰ যিখিনি সমস্যা তাক নিখুঁত জ্ঞান থকা আৰু সকলো সম্ভৱ আঁচনি বিকল্প আৰু ব্যয় আৰু সকলো বিকল্পৰ প্ৰতি যিখিনি লাভালাভ সেইবিলাক গ্ৰহণ কৰা দেখা যায় এই ৰেচনেলিষ্টিক চইচ তো ইয়াৰ কিছুমান আমি প্লাছ পইণ্টবিলাক আমি দেখা পাইছোঁ যে নিবিড়ভাৱে প্ৰতিফলিত কৰা হয় আৰু ৰাজনৈতিক ব্যৱস্থাপনাত ইয়াৰ আমি এটা ট্ৰেন্সপাৰেণ্ট প্ৰ আমি দেখা পাওঁ তাৰপিছতে আহিছে যে বাস্তৱ জীৱনত বহুতো উদাহৰণৰ দ্বাৰা কিছুমান সমৰ্থিত গ্ৰুপ আছে তেওঁলোকৰ দ্বাৰা ইয়াতে আমি এই থিয়ৰিত আমি দেখা পাওঁ যিটো দৃষ্টিভংগী আমি যুক্তিবাদী দৃষ্টিভংগী বুলি কওঁ আৰু বিভিন্ন ৰাজনৈতিক সংস্থাপন আৰু প্ৰসংগত এই নীতিসমূহৰ নিৰ্ধাৰণ ব্যাখ্যা কৰিব পৰা যায় তাৰপিছতে আহিছে আমাৰ ইয়াৰ কিছুমান নিগেটিভ পইণ্ট তো ৰেচনেল চইচ থিয়ৰিত আমি পাওঁ যে ব্যক্তিসংগত যিখিনি সংস্থা আছে এই সংস্থাক দুৰ্বল কৰা হয় কেতিয়াবা আৰু দেখা যায় যে এই যুক্তিবাদী দৃষ্টিভংগী নতুন গণতন্ত্ৰত প্ৰযোজ্য নহ'ব পাৰে যিখিনি অবৌদ্ধবাদী প্ৰণালী আছে সেইখিনিত কেতিয়াবা আমাৰ প্লুৰেলিষ্টিক আমাৰ যিখিনি চিষ্টেম আছে আমাৰ ভিউজ আছে সো সেইখিনিত কেতিয়াবা এই যুক্তিবাদী দৃষ্টিভংগীটো কেতিয়াবা সুচাৰুৰূপে প্ৰতিফলন হোৱা দেখা নাযায় তাৰপিছতে দৰিদ্ৰ উপেক্ষিত লোকক আৰু বিস্তাৰিত স্বাৰ্থৰ তেওঁলোকে উপেক্ষা কৰিব পৰা আমি ইয়াত দেখা পাওঁ ৰেচনেলিষ্টিক থিয়ৰিত এইখিনি আমি দেখা পাওঁ তাৰপিছতে আহিছে বৰ্ধিত তত্ত্ব কিছুমান অতীতৰ যিবিলাক নীতিবোৰ আছে তাৰবিলাক সৰু পৰিৱৰ্তন আৰু সালনি কৰিবৰ বাবে এই নীতিসমূহ আমি বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ সো এইখিনি আমি বেলেগ বেলেগ ধৰণে দেখা পাওঁ তো এই দৃষ্টিভংগীটো যিখিনি আমাৰ ৰেচনেলিষ্টিক থিয়ৰি আছে আমাৰ এই প্ৰশাসনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সো অস্পষ্টভাৱে নিৰ্ধাৰিত সমস্যা সময় আৰু ক্ষমতা যিখিনি সীমাবদ্ধতা আৰু ৰাজনৈতিক যিখিনি স্বতঃস্ফূৰ্ততা ইত্যাদিয়ে বৰ্ধিতভাৱে সমৰ্থন কৰে তাৰপিছত আমি দেখা পাওঁ যে যিখিনি প্ৰাক্তন আৰু সাধাৰণ যিখিনি বাজেট আছে সেইখিনি আমি বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ আৰু ইয়াৰ ফলসমূহ আমি বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাজহুৱা প্ৰশাসনতো আমি দেখা পাওঁ তাৰপিছত আমি ক'ব পাৰোঁ যে ক্ৰমবৰ্ধমান বা দৃষ্টিকোণৰ পৰা বা ইনক্ৰিমেণ্টেলিজম থিয়ৰি এই ইনক্ৰিমেণ্টেলিজম থিয়ৰিত আমি দেখা পাওঁ যে লোকনীতিসমূহৰ যিখিনি ক্ৰমবৰ্ধমান আৰ্হি আছে সেই নীতিবিলাক কাৰ্যকৰীকৰণত কেতিয়াবা জটিলতাৰ বা তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয় যিটো আমি ইনক্ৰিমেণ্টেলিজম থিয়ৰি বুলি কওঁ এই ইনক্ৰিমেণ্টেলিজম থিয়ৰি কি হয় ইয়াত যুক্তিনিষ্ঠ আৰ্হিৰ পৰিৱৰ্তে তেওঁলোকে একাংশ সমাজ বিজ্ঞানীসকলে লোকনীতি নিৰ্ধাৰণ ক্ৰমবৰ্ধমান আৰ্হিটো প্ৰকাশিত কৰিছে সো এই ক্ৰমবৰ্ধমান আৰ্হিত কি হয় একৰ্ডিং টু লিণ্ডব্লেম নীতি নিৰ্ধাৰকসকলে চৰকাৰৰ বাজেট আৰু গ্ৰহণীয় আঁচনিবিলাক আৰম্ভ কৰে আৰু প্ৰচলিত যিখিনি আঁচনি আছে সেই আঁচনিখিনি তেওঁলোকে অতিৰিক্তভাৱে নতুন নীতি আৰু আঁচনি প্ৰয়োগ আৰু সংযোজন কৰিব বিচাৰে যিখিনি প্ৰচলিত নীতি আছে সেই নীতিবিলাকৰ লগত অতিৰিক্ত আৰু নতুন নীতি তেওঁলোকে লগাব বিচাৰে আৰু তেওঁলোকে সেইখিনি সংযোজন কৰি চৰকাৰৰ প্ৰশাসনত প্ৰকৃততে যিটো চলি আছে আৰু সেইখিনিয়ে ক্ৰমবৰ্ধমান আৰু এই অৰ্থত যে পূৰ্বৰ যিখিনি কৰ্মৰাজি আছে চৰকাৰৰ যিখিনি আগতে পূৰ্বৰ কৰ্মৰাজি আছে সেইবোৰকৰ কিছুমান সাল সলনি ঘটাই অবিৰতভাৱে কিছুমান তেওঁলোকৰ কাৰ্য চলাই যোৱা জাষ্ট তেওঁলোকৰ পলিচিটো চেঞ্জ কৰিব কোৱা নাই অলপমান তাৰ লগত আৰু মানে আৰ্হি যোগ কৰি তেওঁলোকে সেই একেখিনি কৰ্মৰাজি আকৌ অবিৰতভাৱে চলাই যাব বিচাৰে সো প্ৰকৃত সত্যটো হ'ল যে প্ৰতিখন চৰকাৰতে যিখিনি সিদ্ধান্ত গ্ৰহণ হয় সেই সিদ্ধান্ত গ্ৰহণৰ এক ঐতিহাসিক শৃংখল থাকে এটা হিষ্টৰিকেল এটা আমাৰ শৃংখল থাকে সেই যাক প্ৰশাসকসকলে ভৱিষ্যতৰ নীতি বা অতীতৰ যিখিনি আঁচনি থাকে সেইখিনি ভৱিষ্যতৰ নীতি বা আঁচনি বিষয়ক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে বা ব্যৱহাৰ কৰিব বিচাৰে বা পাৰে
এই যুক্তিনিষ্ঠ আৰ্হিৰে কি হয়, এনে বিভিন্ন ধৰণৰ নীতি আৰ্হি প্ৰয়োগ কৰা হয়, য'ত পূৰ্বৰ কিছুমান আঁচনি সামান্যতম পৰিৱৰ্তন কৰি আগৰে কিছুমান আৰ্হি সামান্যতম পৰিৱৰ্তন কৰি তাৰ লগত আৰু ক্ৰমবৃদ্ধিমূলক যিখিনি পৰিৱৰ্তন সাধন সংযোজন কৰি সেইবিলাক গ্ৰহণ কৰা হয়, আৰু সেইবিলাক গ্ৰহণ কৰি তেওঁলোকে আন এটা নীতি বা চৰকাৰৰ যিটো নীতি অতীততে চলি আহিছিলে সেইটোকেই অবিৰতভাৱে চলাই যাবলৈ তেওঁলোকে আৰু সক্ষম হয়। চ' এইখিনি আমাৰ ইয়াৰ হৈছে ইনক্ৰিমেণ্টেলিজম থিয়ৰী। চ' ইয়াৰ আমি কিছুমান নিগেটিভ আৰু ক্ৰিটিচিজমো দেখা পাওঁ। ফেভাৰত আমি ক'ব পাৰোঁ যে ইনক্ৰিমেণ্টেলিজম ফেভাৰত আমি ক'ব পাৰোঁ যে মানুহৰ যিখিনি অধিক বাস্তৱিক প্ৰকৃতি আছে সেইখিনি আৰু অধিক ৰাজনৈতিক প্ৰতিফলিত কৰা আৰু বিভিন্ন সমাজ আৰু খণ্ডিত ৰাজনীতিৰ বাবে অধিক উপযুক্ত কৰি তোলা। তাৰপিছতে ইনক্ৰিমেণ্টেলিজমৰ কিছুমান ক্ৰিটিচিজম আমি ক'ব পাৰোঁ যে অতি অভিনৱ আৰু আকৰ্ষণীয় হৈ পৰে, আৰু তেওঁলোকে যিহেতু এটা আঁচনি চলি থাকোঁতে আৰু এটা আঁচনি তেওঁলোকে সংযোজন ঘটাই সেই আঁচনিটো আৰু আগলৈ লৈ যাব বিচাৰে, পৰৱৰ্তী পৰ্যায়লৈ বা অবিৰতভাৱে চলাই যাব বিচাৰে এটা আঁচনি। চ' ইয়াতে কেতিয়াবা চেঞ্জটো পৰিহাৰ কৰে, তেওঁলোকে পৰিহাৰ কৰি কি কৰে, তেওঁলোকৰ মাজতে কিছুমান নিহিত যিখিনি স্বাৰ্থ থাকে বা জনসাধাৰণৰ মাজত যিখিনি নিহিত স্বাৰ্থ থাকে সেইখিনি ৰাজনৈতিক আৰু বাধ্যবাধকতাৰ যিখিনি অগ্ৰাধিকাৰ থাকে সেইবিলাক তেওঁলোকে অলপ ৰোধ কৰি চলে। তাৰপিছত আমি ইয়াৰ কিছুমান প্লাছ পইণ্টত ক'ব পাৰোঁ যে ব্যৱহাৰিক যিখিনি দৃষ্টিভংগী, সেই ব্যৱহাৰিক দৃষ্টিভংগী সাধাৰণতে সৰ্বাধিক কৰাৰ সলনি কেতিয়াবা তেওঁলোকে ছেটিছফাই কৰে। তাৰপিছতে ৰাজনৈতিক যিখিনি সমীচীন থাকে, কম বিৰোধী স্থিৰতা আৰু ৰাজনৈতিক ব্যৱস্থাৰ এটা সংৰক্ষণ কৰিবলৈ তেওঁলোকে অহৰহ চেষ্টা চলাই থাকে। অহৰহ চেষ্টা চলাওঁতে কি হয়, যিখিনি আমাৰ পলিচি হৈ থাকে বা সেইবিলাকক আৰু অগ্ৰাধিকাৰ দিবলৈ বা সেই পলিচি কোনো সাল সলনি নকৰাকৈ কেনেকৈ অবিৰতভাৱে চলাই নিব পাৰি তাৰ লগত আৰু কিছুমান নীতি প্ৰয়োগ কৰি তেওঁলোকৰ সেইখিনি বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ এইখিনি আৰু এটা ছিষ্টেম আমি ক'ব বিচাৰোঁ, যিখিনি আমাৰ ছিষ্টেম এপ্ৰ'চ বুলি কওঁ। এই ছিষ্টেম এপ্ৰ'চটোৰ জৰিয়তে কি হয়, ব্যৱস্থাপকীয় সূত্ৰ প্ৰস্তুত হয়। ইয়াতে কি আমি ডেভিড ষ্টনৰ বিষয়ে এটা মতবাদ আগবঢ়াব পাৰোঁ, যে ডেভিড ষ্টনে কৈছিলে যে এই আৰ্হি ব্যৱহাৰ কৰি কি হয়, নীতি নিৰ্ধাৰণৰ যিখিনি ৰাজনৈতিক ব্যৱস্থা তাৰ উপপাদ বুলি আমি অধ্যয়ন কৰোঁ। ই দাবী স্বৰূপে কি হয়, যিখিনি উপকৰণ থাকে আৰু সমৰ্থন স্বৰূপ উপপাদবিলাকৰ সাল সলনি প্ৰক্ৰিয়াৰ ওপৰত জড়িত হৈ থাকে। ৰাজনৈতিক যিখিনি আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থা আৰু যিখিনি পৰিৱেশৰ মাজত যিখিনি সামঞ্জস্য আছে সেই সামঞ্জস্যখিনি একেলগে এক নিবিড় যোগাযোগ কৰিবলৈ আমি বাৰে বাৰে চেষ্টা কৰোঁ থ্ৰু দিছ ছিষ্টেম এপ্ৰ'চ। এই ছিষ্টেম এপ্ৰ'চ মিনছ ব্যৱস্থাপকীয় সূত্ৰৰ জৰিয়তে আমি বাৰে বাৰে সেইটো পৰিৱেশৰ পৰা আমি ৰাজনৈতিক ব্যৱস্থা আৰু পৰিৱেশ যিখিনি জড়িত হৈ থাকে সেইখিনি আমি বিশেষভাৱে আলোচনা কৰোঁ। চ' পৰিৱেশৰ পৰা ৰাজনৈতিক ব্যৱস্থালৈ প্ৰবাহিত হয় যিটো কৰ্তৃত্বশীল আৰু বন্ধনযুক্ত যিখিনি নীতি থাকে সেই নীতিলৈ আৰু সিদ্ধান্ত পৰিৱৰ্তন হয়, তাৰ বাবে আমি বিশেষভাৱে ইয়াতে গুৰুত্ব দিয়া হয়। এই ৰাজনৈতিক ব্যৱস্থা আৰু পৰিৱেশত যিখিনি পৰিৱেশলৈ লৈ যায় সেইখিনি পৰিৱেশলৈ নিৰ্গত হয়, আৰু যিখিনি আমাৰ ছিষ্টেম চলি থাকে পলিটিকেল ছিষ্টেম বা যিখিনি আমাৰ ছিষ্টেম এপ্ৰ'চ ব্যৱস্থাপকীয় এটা প্ৰক্ৰিয়া চলি থাকে সেইখিনি পৰিৱেশৰ লগত কেনেদৰে সামঞ্জস্য কৰিব পাৰি সেইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ইয়াৰ নীতিবিলাক হৈছে জনসাধাৰণৰ বিভিন্ন দাবী, বেলেগ বেলেগ সময়ত যিবিলাক আমাৰ জনসাধাৰণৰ বেলেগ বেলেগ দাবী উত্থাপন হয় সেই দাবীবিলাকৰ এটা সমষ্টিৰ কাৰ্যকৰীকৰণ, সেই গোটেইবিলাক দাবী মিলি এটা সমষ্টিৰ কাৰ্যকৰীকৰণ, আৰু সেই কাৰ্যকৰীকৰণৰ এটা আহিলা বা হাথিয়াৰ হিচাপে আমি পাব্লিক পলিচিক ক'ব পাৰোঁ। এই প্ৰক্ৰিয়াৰ যিখিনি সমাজৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়, এনে প্ৰেক্ষাপটত লোকনীতিৰ ৰাজনীতি ব্যৱস্থা আৰু কৰ্তৃত্বসম্পন্ন ফলাফল বুলি অভিহিত কৰিব পাৰোঁ। চ' এইখিনি আমি ব্যৱস্থাপকীয় সূত্ৰ বা ছিষ্টেম এপ্ৰ'চত আমি উল্লেখ কৰিব পাৰোঁ। এনেদৰে আমাৰ পাব্লিক পলিচি অধ্যয়নত বহুতো দৃষ্টিভংগী আছে, আৰু দৃষ্টিভংগী প্ৰতিটোৰে সুবিধাৰ লগতে অসুবিধাও আছে। বেলেগ বেলেগ সময়ত আমি বেলেগ বেলেগ দৃষ্টিভংগী দেখা পাইছোঁ, আৰু বেলেগ বেলেগ দৃষ্টিভংগীৰ সকলো সময়তে কিছুমান তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয়, কেতিয়াবা সুবিধাও সন্মুখীন হয়, আৰু এটা মাত্ৰ দৃষ্টিভংগী হিচাপে গ্ৰহণ কৰি অধ্যয়ন কৰিব নোৱাৰে। পাব্লিক পলিচিটো আমি এটা দৃষ্টিভংগীতে সামৰি থ'ব নোৱাৰোঁ, সেইবাবে আমি বিভিন্ন ধৰণৰ দৃষ্টিভংগীৰে আমি ইয়াক চালি জাৰি আলোচনা কৰোঁ বা বুজিবলৈ চেষ্টা কৰোঁ।
যি কি নহওক বৰ্তমান আমাৰ বিভিন্ন সময়ত বিভিন্ন গৱেষকসকলে ইয়াৰ এটা বিস্তৃত অধ্যয়নৰ বাবে বিস্তৃত দৃষ্টিকোণৰ অনুসৰণ কৰাৰ বাবে পৰিলক্ষিত কৰিছে বিভিন্ন ধৰণে ইয়াৰ আমি পলিচিবিলাক বেলেগ বেলেগ ধৰণে দেখা পাইছো সো ইয়াৰ শেষত আমি ইয়াৰ সাম আপটো ক'ব বিচাৰিম যে এই নীতিবিলাক অৰ্থাৎ পাব্লিক পলিচি বুজিবলৈ আৰু ব্যাখ্যা কৰিবলৈ আৰু ইয়াৰ প্ৰক্ৰিয়াবিলাক জানিবলৈ কৰিবলৈ অৰ্থাৎ ৰাজনৈতিক বিজ্ঞানীসকলে বিভিন্ন দৃষ্টিভংগী আৰ্হি বা তথ্য বিকশিত কৰি আহিছে দিনক দিনে আৰু ইয়াৰ তত্ত্ববিলাকো দিনক দিনে বাঢ়ি আহিছে তাৰপিছত আমি ক'ব পাৰিম যে প্ৰতিটো পদ্ধতিয়ে নীতি নিৰ্ধাৰণ আৰু ৰাজনীতিৰ বিভিন্ন দিশৰ ওপৰত মনোযোগ দিয়ে তাৰপিছতে ৰাজনৈতিক ব্যৱস্থাৰ যিখিনি তত্ত্ব আছে সেই তত্ত্বই কি কৰে যিখিনি আমাৰ আউটপুট আছে সেই আউটপুট হিচাপে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰে যেতিয়া নীতিটো প্ৰস্তুত হয় তাৰ প্ৰস্তুত হোৱাৰ পিছত সম্পূৰ্ণ যেতিয়া ইমপ্লিমেন্টেশ্যন হয় ইমপ্লিমেন্ট হোৱাৰ পিছত তাৰ আউটপুটখিনি কি পাইছে যে সেইখিনি হোৱাৰ পিছত ক'ত ভাল হৈছে ক'ত বেয়া হৈছে সেই গোটেইখিনি চাবলৈ আমি এটা ৰাজনৈতিক ব্যৱস্থাৰ এটা আমি সুশৃংখল ৰূপ এটা দেখা পাওঁ তাৰপিছত এই গ্ৰুপ থিয়ৰী যিটো আমাৰ প্লুৰালিষ্টিক থিয়ৰী কোৱা হয় যিহেতু আমাৰ প্ৰশাসন ভাৰতীয় প্ৰশাসন এটা প্লুৰালিষ্টিক কনচেপ্ট সো ইয়াত বিভিন্ন নেতা বিভিন্ন দল বিভিন্ন সংগঠনৰ মতবাদ জড়িত হৈ থাকে তো তেনেকুৱা এটা ক্ষেত্ৰত আমি আমাৰ পাব্লিক পলিচিনো কেনেদৰে আমি দেখা পাইছো পলিচিবিলাক কেনেকৈ ফৰ্মুলেশ্যন কৰা হয় কেনেকৈ ইয়াক প্ৰচেছটো কেনেকৈ কৰা হয় বা ইমপ্লিমেন্টেশ্যন কেনেকৈ কৰা হয় ইমপ্লিমেন্ট কৰাৰ পিছত ইভালুৱেশ্যনটো কি হয় সেই গোটেইখিনি আমি ইয়াতে এটা সংগ্ৰাম হয় গোটেইখিনি সংগ্ৰামৰ ফলাফল হিচাপে আমি এই গ্ৰুপ থিয়ৰীত আমি এটা মানে থিয়ৰিটিক্যালি আমি এটা কল্পনা কৰিব পাৰো যে এনেকুৱা হ'ব পাৰে যে গ্ৰুপ থিয়ৰী থাকিলে আমাৰ এপ্ৰোচটো আমাৰ দৃষ্টিভংগীটো পাব্লিক পলিচি লোকনীতিৰ আমাৰ পলিচিটো আমাৰ কেনেকৈ হ'ব লোকনীতিৰ কনচেপ্টটো আমাৰ কেনেকুৱা হ'ব সেই গোটেইখিনি আমি বেলেগ বেলেগ গ্ৰুপৰ জৰিয়তে বেলেগ বেলেগ বিভিন্ন মতবাদৰ জৰিয়তে সেইখিনি আমি দেখা পাওঁ বা কল্পনা কৰিব পাৰো তাৰপিছতে কি হৈছে আমাৰ যিখিনি এলিট গ্ৰুপ আছে যিখিনি আমাৰ এলিট দৃষ্টিভংগী আছে সেই এলিট দৃষ্টিভংগীত কি হৈছে যিখিনি আমাৰ অভিজাত তন্ত্ৰ এই অভিজাত তন্ত্ৰৰ নীতিবিলাক নিৰ্ধাৰণৰ ক্ষেত্ৰত অভিজাতসকলক নিয়ন্ত্ৰণ কৰাৰ মুখ্য ভূমিকাৰ ওপৰত আলোচনা তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিছে যে অভিজাতসকলক নিয়ন্ত্ৰণ কৰাৰ মুখ্য ভূমিকা সো যিখিনি নীতি নিৰ্ধাৰণ কৰা হয় সেই নীতিবিলাক আৰু তেওঁলোকৰ যিটাৰ ফলাফল আছে সেই গোটেইখিনি একেলগে লগ লগাই যিখিনি তাৰ নিয়ন্ত্ৰণ কৰা হয় সেই নিয়ন্ত্ৰণ কৰাখিনি মুখ্য ভূমিকা সেই এলিট গ্ৰুপক দিয়া হৈছে যিখিনি আমাৰ অভিজাত যিখিনি ব্যক্তি আছে তো ৰাজনীতিত যিবিলাকে তেওঁলোকৰ এলিট গ্ৰুপ আছে আমাৰ সেইবিলাকক গোটেই কণ্ট্ৰলটো দিয়া হয় যাতে তেওঁলোকে গোটেইখিনি এটা ক্ষেত্ৰত বা পলিচিটো ফৰ্মুলেশ্যনৰ ক্ষেত্ৰত এটা মুখ্য ভূমিকা ল'ব পাৰে তাৰপিছতে যিখিনি আমাৰ বৰ্ধিতভাৱে অতীতৰ যিখিনি নীতিসমূহ সেই নীতিসমূহৰ পৰিৱৰ্তন আৰু সাল সলনিৰ ব্যাখ্যা কৰে যিখিনি অতীতৰ আমাৰ নীতি আছিলে সেই নীতিবিলাক আমি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন হোৱাও দেখা পাইছো আৰু সেই নীতিবিলাক পৰৱৰ্তী পৰ্যায়ত চলি অহাও দেখা পাইছো আৰু কেতিয়াবা সেই নীতিসমূহৰ কিছু পৰিমাণে সাল সলনি ঘটাই বৰ্তমান পৰ্যায়লৈকে আমি চলি থকাও দেখা পাইছো কেতিয়াবা নীতিসমূহ পৰিৱৰ্তন নহয় কিন্তু তাৰে অকমান সেই নীতিৰ লগত আৰু কিছুমান সংযোজিত নীতি লগ লগাই হেতু পৰৱৰ্তী পৰ্যায়লৈ চলাই নি আছে তেনেকুৱা ধৰণৰ আমি মতবাদটো আমি দেখা পাইছো এই এপ্ৰোচ বিলাকৰ জৰিয়তে তাৰপিছতে আমি যুক্তিসংগত যিটো পছন্দ নীতি আছে যুক্তিসংগত তত্ত্ব যিটো আমি কওঁ যুক্তিসংগত মিন্স যিটো আমাৰ যিখিনি ৰেচনেলিষ্টিক এপ্ৰোচ এই ৰেচনেলিষ্টিক এপ্ৰোচটো আটাইতকৈ মানে গুৰুত্ব দিয়া হৈছে ইয়াত বেছিকৈ ইয়াতে গুৰুত্ব দিয়া হৈছে এপ্ৰোচবিলাকৰ ভিতৰত য'ত কি হয় যুক্তিসংগত পছন্দ তত্ত্বই নীতি নিৰ্ধাৰণৰ যিখিনি স্ব আগ্ৰহী ৰাজহুৱা বিষয় আছে সেই বিষয়াসকলৰ দ্বাৰা নিয়ম আৰু যিখিনি গাঁথনি সেই গাঁথনিৰ হেৰফেৰ হিচাপে বিবেচনা কৰে তাৰপিছতে আমি ক'ব পাৰোঁ যে নতুন পদ্ধতিবোৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যিখিনি অৰৈখিক আৰু অসক্ৰিয় যিখিনি আছে সেইখিনি আমি দেখা পাওঁ আৰু বিশৃংখল আৰু যিখিনি সুযোগৰ সিদ্ধান্ত আছে সেই সুযোগৰ সিদ্ধান্ত লোৱা হিচাপে ব্যৱহাৰ কৰে সো এইখিনি আমি শেষত ক'ব পাৰোঁ যে অভিজাত তন্ত্ৰৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত অভিজাতসকলক নিয়ন্ত্ৰণ কৰা মুখ্য ভূমিকা দিয়া হয় আৰু বিভিন্ন ধৰণে তেওঁলোকৰ মতবাদসমূহ প্ৰস্তুত কৰি উলিয়ায় ইয়াতে আমি বিভিন্ন দেখা পাইছোঁ যে এই লোকনীতিসমূহৰ জৰিয়তে চৰকাৰৰ বিভিন্ন যিখিনি তেওঁলোকৰ পলিচিবিলাক
ইভালুৱেশ্যন কৰে সেই গোটেইখিনি তেওঁলোকে ইয়াতে এপ্ৰ'চটোৰ জৰিয়তে আমি এটা সাধাৰণ ধাৰণা ল'ব পাৰোঁ সো ইয়াতে আমি বিভিন্ন ভিউ পইণ্টটো দেখা পাইছোঁ যে আমাৰ নেক্সট পাৰ্টটো হৈছে ছিলেক্টিভ কিছুমান ভিউ পইণ্ট সেই ভিউ পইণ্টৰ মাজত আমি ৱাইড্ৰৰ আৰু লেছৱেলৰ আমি ভিউ পইণ্ট আমি ক'ব পাৰোঁ সো প্ৰথমতে আমি ক'ব বিচাৰিম যে হেৰল্ড ডেভিড লেছৱেল সো হেৰল্ড ডেভিড লেছৱেলৰ বিষয়ে আমি যিখিনি ভিউ পাইছোঁ তেওঁ আমাৰ যিখিনি পাব্লিক পলিচিৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰিছিলে আৰু এজন ব্যক্তি হৈছে ইজেকিল ট্ৰ'ৰ তেওঁ বিশেষভাৱে অধ্যয়ন কৰিছিলে viewpoint on public different viewpoints of public policy in approach so ইয়াতে আমি এডৱাৰ্ড সিল মাৰ্গাৰেট মেড আৰু কেনেথ এৰো তাৰপিছত হাৰ্বাৰ্ট সাইমন আৰু ৰেনিছ লিকাৰ্ট ৰবাৰ্ট মাৰ্টন পাউল জেফাৰ্ড এই বিভিন্ন ব্যক্তিসকলে এই লোকনীতিৰ ওপৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ আৰু আছিল ডেভিড ষ্টম তেওঁ বেলেগ বেলেগ ধৰণৰ মতামত বেলেগ বেলেগ সময়ত আগবঢ়াইছে সো লেছৱেলৰ পাব্লিক পলিচি তেওঁ কি কৰিছে যিখিনি আমাৰ difficulty in managing and operating economic and political institutions can be overcome only by adaptation of scientific method and multidisciplinary area like policy science. So Laswell also takes the role of creative imagination of policy orientation. So Laswell eta creative bhabe teoloke eta policy formulation eta creative implementation teo agboraisile য'ত কিছুমান ডিফিকাল্টি বিলাক কেনেকুৱা ধৰণৰ যিখিনি আমাৰ পলিটিকেল ইনষ্টিটিউচনৰ ডিফিকাল্টি আছিলে বা আমাৰ অপাৰেশ্যন যিখিনি ইকনমিক চিষ্টেমৰ ডিফিকাল্টি বিলাক আৰু যিখিনি আমাৰ সেই ডিফিকাল্টি বিলাক হোৱাৰ পিছত আমি কেনেধৰণে এটা বৈজ্ঞানিকভাৱে মেথড প্ৰয়োগ কৰি সাইন্টিফিক মেথড প্ৰয়োগ কৰি আৰু মাল্টিডিসিপ্লিনাৰী এৰিয়াত আমি কেনেদৰে পলিচি বিলাক আমি ফৰ্মুলেশ্যন কৰিব পাৰোঁ এটা পলিচি কেনেকৈ মাল্টিডিসিপ্লিনাৰী এৰিয়াত আমি ইউজ কৰিব পাৰোঁ আৰু পলিচি সায়েন্সত আমি সেইখিনি বিশেষভাৱে তেওঁ আলোচনা কৰিছে এজ এ পলিচি সায়েন্স সো লাছৱেল অলসো টক্স এবাউট দ্য ৰোল অফ ক্ৰিয়েটিভ ইমেজিনেশ্যন সো তেওঁ এটা ক্ৰিয়েটিভ ইমেজিনেশ্যনৰ বিষয়ে তেওঁ পলিচি সায়েন্সটো আমাৰ ডিসক্ৰাইব কৰিছে সো লাছৱেলছ অন পাব্লিক পলিচিত কি হয় টু এচিভ দ্য পাৰ্পাছ অফ পলিচি অৰিয়েণ্টেশ্যন বিল্ডিং অফ ইনষ্টিটিউশ্যন ডেট ইজ অবজাৰ্ভ ইভালুৱেট এণ্ড ৰিকনষ্ট্ৰাকশ্যন প্ৰেক্টিচেছ অফ ছ'চাইটি এণ্ড নেচেচিটি টু প্ৰেক্টিচ দ্য প্ৰচিডিউৰ এণ্ড এছেছ টু পলিচি প্ৰচেছ সো গোটেইখিনি তেওঁলোকে অবজাৰ্ভ কৰি ইভালুৱেশ্যন কৰি আকৌ তেওঁলোকে যাতে এটা পলিচি কেনেকৈ ৰিকনষ্ট্ৰাক্ট কৰিব পাৰে সেই গোটেইখিনি তেওঁলোকে এটা ছ'চাইটিটো কেনেকৈ তেওঁলোকৰ প্ৰয়োজনীয় নেচেচিটিখিনি সকলো আৰু যিখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে বা কেনেকৈ এছেছ কৰিব পাৰি বা পলিচি এটা কেনেকৈ ফৰ্মুলেশ্যন কৰিব পাৰি সেই গোটেইখিনি তেওঁলোকে ইভালুৱেট কৰি বা ৰিকনষ্ট্ৰাক্ট কৰিছিলে তাৰপিছতে কি হ'ল লাছৱেল says the policy science approach to addition to knowledge about the policy making process also include the evaluation of such knowledge that has hearing on policy problems so he after কি হয় policy cycle to যেতিয়া আমাৰ start হোৱাৰ পিছত এটা আমাৰ চেঞ্জ হৈ থাকে এই পলিচি খিনি গোটেইখিনি আমাৰ মেকিংত যিখিনি আমাৰ প্ৰয়োজনীয় উপাদান থাকে সেই উপাদানবিলাক আমাৰ এনেদৰে আমি সাইন্টিফিক্যালি আমি বস্তুটো প্ৰয়োগ কৰিব পাৰোঁ বা সমস্যাটো সমাধান কৰিব পাৰোঁ সেই বিষয়ে বিশেষভাৱে তেওঁ গুৰুত্ব প্ৰদান কৰিছিলে আৰু লাছৱেলৰ পলিচিটো কি হৈছে তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে সমাজত বেলেগ বেলেগ ধৰণে তেওঁলোকে আলোচনা কৰিছিলে হাৰল্ড লাছৱেল was born in 1902 and 1978 was political scientist who had contributed to field of the communication theory and political science so তেওঁৰ ফিল্ডটো বিশেষকৈ পলিটিকেল সায়েন্স আৰু কমিউনিকেশ্যন থিওৰিৰ ওপৰতে আছিলে তাৰপিছতে তেওঁ PhD কৰিছিলে ইউনিভাৰ্চিটি অফ চিকাগোৰ পৰা তাৰপিছতে তেওঁ he was the president of American Political Science Association APSA as well as the World Academy of Art and Science so তেওঁৰ সেইখিনি সময়ত তেওঁৰ তাতে আমেৰিকান সোসাইটি অফ যিখিনি পলিটিকেল সায়েন্স এছ'চিয়েশ্যন আছিলে তাৰে তেওঁ প্ৰেছিডেণ্ট আছিলে আৰু হেকলে তেওঁ যিখিনি আমাক পাব্লিক পলিচিত আগবঢ়ালে সেইখিনি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু so Lasswell is considered as the eminent scholar in the field of public policy because he attempts to integrate the method of science into the policy making and formalize the relationship between the social science and policy making so যিখিনি সামাজিক আমাৰ পলিচি আছে সামাজিক বিজ্ঞান আছে সেই সমাজ বিজ্ঞানৰ লগত আমাৰ পলিচি মেকিংৰ যিখিনি নীতি পদ্ধতি নীতি প্ৰয়োগ কৰা বা নীতি প্ৰণালী যিখিনি প্ৰসেস আছে পলিচি মেকিংৰ যিখিনি প্ৰসেস আছে সেইখিনি তেওঁ এটা বৈজ্ঞানিক দৃষ্টিভংগী প্ৰদান কৰিছিলে আৰু গোটেইখিনি ফৰ্মুলেশ্যন কৰিবলৈ বা এটা
প্ৰশাসনত ৰাজহুৱা নীতি প্ৰস্তুত কৰিবলৈ ফৰ্মুলেশ্যন কৰিবলৈ যিটো আমাৰ প্ৰয়োজন বিশেষকৈ ছ'চিয়েল সায়েন্স আৰু পলিচি মেকিং গোটেইখিনি এটা তেওঁ সামঞ্জস্যৰ সৃষ্টি কৰিছিলে হি এম্ফেচাইজ পলিচি এনালাইচিছ এজ বেছড অন দ্য পলিচি অৰিয়েণ্টেশ্যন এণ্ড প্ৰব্লেম ছলভিং তেওঁ গোটেইখিনি বিষয়ে তেওঁ লগ হৈ এটা সাইণ্টিফিক ষ্টাডি তেওঁ আমাক পলিচি সায়েন্সত আগবঢ়াইছিলে য'ত কি হয় আফটাৰ ইভেলুৱেশ্যন যিখিনি আমাৰ পলিচি প্ৰক্ৰিয়াত আমাৰ প্ৰব্লেম হয় বা সমস্যাৰ সন্মুখীন হয় সেই সমস্যাখিনি কেনেদৰে এটা বৈজ্ঞানিক পদ্ধতিত আমি আলোচনা কৰি কেনেদৰে আমি তাৰ সমাধান কৰিব পাৰোঁ সেই বিষয়ে তেওঁ বিশেষভাৱে আলোচনা কৰিছিলে তেওঁ এজন পলিটিকেল সায়েন্টিষ্ট আছিলে টু কণ্ট্ৰিবিউট ফিল্ডছ অফ কমিউনিকেশ্যন থিয়ৰী এণ্ড পলিচি সায়েন্স চ' গোটেইখিনি আমাৰ সময়ে সময়ে তেওঁ বেলেগ বেলেগ ধৰণে দৃষ্টিভংগী আগবঢ়াইছিলে চ' তেওঁৰ দৃষ্টিভংগীটো কি হয় আমাৰ যিখিনি আমাৰ সামাজিক দিশ আছে আমাৰ ৰাজহুৱা প্ৰশাসনত যিখিনি সামাজিক দিশ আছে সেই সকলোখিনি তেওঁ আলোচনা কৰি ইয়াৰ জৰিয়তে কেনেদৰে এটা ভাল এটা নীতি প্ৰয়োগ কৰিব পাৰি বা নীতিটো কেনেকুৱা ধৰণৰ আমি আলোচনা কৰিলে ইয়াৰ সকলো ধৰণৰ সকলো ক্ষেত্ৰতে ইয়াৰ সম্ভাৱ্য অতি সহজ হৈ পৰে সেই বিষয়ে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল চ' লাষ্টলৈ কি কৰিছিলে তেওঁ যিখিনি কনচিডাৰ্ড এজ দ্য কুৱেশ্যন অফ হাউ টু ৰিলেট ছায়েন্স এণ্ড পলিটিক্স তেওঁ যিটো কনচেপ্ট আছিলে ছায়েন্স আৰু পলিটিক্স এই গোটেইখিনি তেওঁ এটা সামঞ্জস্যতাৰ সৃষ্টি কৰিছিলে এণ্ড হোৱাট ইজ দিছ মিনছ ফৰ কনচেপশ্যন অফ পলিচি এনালাইচিছ এজ এ ফিল্ড অফ স্কলাৰলি ইনকুৱাৰী তো লাছৱেলছ প্ৰব্লেম কেন বি ভিউড এজ দ্য আণ্ডাৰষ্টেণ্ডিং অফ চাইণ্টিফিক এপ্ৰ'চ ইন এ নিউ ৱে চ' তেওঁ এটা নতুন দিশ সৃষ্টি কৰিছিলে চাইণ্টিফিক এপ্ৰ'চ হিচাপে পাব্লিক পলিচি আমি কেনেকৈ আমি ফৰ্মুলেশ্যন কৰিব পাৰোঁ উইথ চাইণ্টিফিক থিংকিং and also see how to retain problem concept and exact into the scientific connotation. So গোটেইখিনি তেওঁ মিক্স কৰি এটা ডিফাৰেণ্ট ৱে আমাক ক্ৰিয়েট কৰিছিলে আমাৰ ছ'চাইটিত এটা বেলেগ এটা ৱে ক্ৰিয়েট কৰিছিলে আৰু তেওঁৰ আইডিয়া যিখিনি দিছিলে তেওঁ যিখিনি কণ্টেম্পৰেৰী ভিউজ দিছিলে সেইখিনি আমাৰ পলিচি এটা এনালাইচিছ কৰিবলৈ অতি সহজ হৈ পৰিছিলে So he goes to on and the societies to society essential to formulation application of policy at every stage. So যিখিনি আমাৰ পলিচি ডেভেলপমেণ্ট ইছ্যু আছে কেনেদৰে আমি পলিচি এটা আৰু ডেভেলপ কৰিব পাৰোঁ সেই বিষয়ে তেওঁ এটা বৈজ্ঞানিক দৃষ্টিভংগী যিহেতু দিছে চ' সেইখিনি আমি চলি কেনেদৰে আমাৰ ৰাজহুৱা প্ৰশাসনটো আৰু শক্তিশালী কৰিব পাৰোঁ সেই বিষয়ে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে According to Laswell, the development of policy orientation has been two-fold process, one directed towards the policy process and the other towards the intelligence need policy process. এটা হৈছে আমাৰ যিটো আমাৰ পলিচি প্ৰচেছ আমি কেনেকৈ বনাওঁ প্ৰচেছটো আৰু আনটো হৈছে যিখিনি আমি প্ৰণালী প্ৰয়োগ কৰোঁ কি কেনেধৰণে আমি ইণ্টেলিজেঞ্চ নিডছবিলাক পলিচি এটাত প্ৰয়োগ কৰোঁ সেই দুটা দিশৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে The policy orientation is focused upon the scientific study of policy, the needs for policy intelligence, uppermost and items of knowledge যিখিনি আমাৰ নলেজ আছে সেই বাস্তৱ অৱস্থাত বাস্তৱ জীৱনৰ লগত সামঞ্জস্য লগাই যিখিনি আমাৰ নলেজ আছে সেইখিনি আমি কেনেদৰে পলিচিত ইউজ কৰিব পাৰোঁ আৰু উইদিন অৰ উইদাউট দ্য লিমিটছ অফ দ্য স্কলাৰ ডিচিপ্লিন মে বি ৰিলিভেণ্ট চ' গোটেইখিনি আমাৰ ডিচিপ্লিন ইয়াতে জড়িত হৈ থাকে Therefore, the emphasis of Laswell's scientific method to acquire information relevant to the policy intelligence in what policy orientation is about to turn forms basis of policy making. So, ইয়াতে গোটেই তেওঁলোকে লাছৱেলে কৈছিলে যিখিনি আমাক নীতি এটা প্ৰয়োগ কৰিলে যিখিনি আমাৰ বেচিছ লাগে সেই বেচিছখিনি আমি সমাজৰ পৰা যিটো ৰাজনৈতিক ছিষ্টেম আৰু পলিটিকেল ছিষ্টেম যিখিনি আমাৰ পলিটিকেল ছিষ্টেম আৰু যিটো সমাজৰ যিখিনি আন ছিষ্টেম আছে চ' গোটেইখিনি পৰিৱেশৰ লগত সামঞ্জস্য ৰখাই আমি কেনেদৰে এটা বেচিক কনচেপ্ট ল'ব পাৰোঁ এটা নীতি প্ৰয়োগ কৰিবলৈ কেনেদৰে বেচিক কনচেপ্ট ল'ব পাৰোঁ সেইটো ওপৰত বিশেষ গুৰুত্ব দিছিল চ' Laswell in the represent movement not only towards the policy orientation but also towards the policy science democracy. So policy science democracy to added emphasis to the democracy to recognize pushes and pulls to compete groups in the democratic societies in favor of the decisions of policies from the government. So এনেকুৱা ধৰণৰ তেওঁ কিছুমান কনচেপ্ট আগবঢ়াইছিলে যিটো আমি পলিচি চায়েন্স ডেমক্ৰেচি বুলি ক'ব পাৰোঁ যিটো বৰ্তমান আমাৰ সমাজত অতিকৈ মানে গুৰুত্বপূৰ্ণ বিষয় ডেমক্ৰেচি যিহেতু আমি জানো যে ডেমক্ৰেচি মিনছ গণতন্ত্ৰ এখনত কেনেদৰে চৰকাৰখন চলে বা চৰকাৰখনৰ কেনেধৰণৰ নীতি নিয়ম বাধ্যতামূলক হ'লেহে চৰকাৰখন সুচাৰুৰূপে চলিব পাৰে
তেওঁ সেই ভিউজটোৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিলে চ' পলিচি এপ্ৰ'চ ফ'কাছ তেওঁৰ মতে আমাৰ পলিচি এপ্ৰ'চটো ফ'কাছেছ অন দ্য ফাণ্ডামেণ্টেল প্ৰব্লেমছ অফ হিউমেনিটি ৰেডাৰ দেন অন টপিকেল ইছ্যুজ অফ দ্য মুভমেণ্ট চ' হিউমেনিটিৰ ওপৰত তেওঁ হিউমেনিটিৰ যিখিনি প্ৰব্লেম সেই প্ৰব্লেমৰ ফাণ্ডামেণ্টেল ভাৱে তেওঁ এটা ফ'কাছ কৰিছিলে আৰু লাষ্ট ৱেল ইনচিষ্ট অন দ্য ইম্পৰ্টেঞ্চ অফ একুৱাৰিং দ্য ইউটিলাইজিং all available knowledge cope with the crisis of our times. So পৰিৱেশ সময় লগত আৰু আমাৰ যিখিনি হিউমেনিটিৰ যিখিনি প্ৰব্লেম আছে সেই গোটেইখিনি তেওঁ সামঞ্জস্য কৰিছিলে একেলগে সামঞ্জস্যতা লগাই তেওঁ এটা চাইণ্টিফিক ভিউ আগবঢ়াইছিলে চ' তেওঁ ফ'কাছ কৰিছিলে ক'ত এটা ফাণ্ডামেণ্টেল প্ৰব্লেম অফ হিউমেনিটি হিউমেনিটিৰ এটা যিখিনি আমাৰ ফাণ্ডামেণ্টেল প্ৰব্লেম থাকে সেইখিনিৰ ওপৰত তেওঁ বিশেষভাৱে ফ'কাছ কৰিছিলে আৰু তেওঁ যিখিনি টপিকেল ইছ্যু অফ দ্য মুভমেণ্ট এটা সময়ত যিকোনো সময়ত যেতিয়া সময়ে যিখিনি ক্ৰাইচিছ হয় চ' সেই সময়ত যি সময়ত যিটো ক্ৰাইচিছ হয় সেই বিষয়ৰ ওপৰত তেওঁ এটা বাস্তৱ এটা ৰূপ প্ৰদান কৰিছিলে চ' হি কোপ আপ উইথ দ্য ক্ৰাইচিছ অফ আৱাৰ টাইমছ চ' কেনেকুৱা সময়ত কোনখিনি সময়ত কেনেকৈ ধৰণৰ নীতি প্ৰয়োগ ল'ব লাগে তেওঁ এটা বৈজ্ঞানিক এটা দৃষ্টিভংগী প্ৰদান কৰিছিলে আমাৰ ছ'চাইটিটোক চ' সেই বৈজ্ঞানিক দৃষ্টিভংগীৰ জৰিয়তে কি হয় কোনটো সময়ত কেনেকুৱা ধৰণৰ নীতি আমি ফৰ্মুলেশ্যন কৰিলে প্ৰশাসনৰ আৰু ভাল হ'ব বা ৰাজনীতিৰ আৰু ভাল হ'ব তেনেকুৱা ধৰণৰ এটা দৃষ্টিভংগী প্ৰদান কৰিছিলে কেতিয়াবা কিছুমান নীতি প্ৰদান কৰোঁতে আমি ইয়াৰ ক্ৰিটিক্সবিলাকো ওলাই পৰে বা কেতিয়াবা সফল নহ'ব পাৰে চৰকাৰ এখন বা যোনে পলিচি কৰে সেই পলিচি মেকাৰজনে কেতিয়াবা ছাকচেছ নহ'বও পাৰে তেনেকুৱা ক্ষেত্ৰত আমি কেনেধৰণে সেইখিনি হয় এটা ক্ৰাইচিছ সৃষ্টি হয় ক্ৰাইচিছ সৃষ্টি হোৱাৰ পিছত এটা বিশৃংখলতাৰ সৃষ্টি হয় সেই ক্ৰাইচিছখিনি ফৰ ডেট টাইম আমি কেনেদৰে চলিউশ্যন কৰিব পাৰোঁ কেনেদৰে ক'ত প্ৰব্লেম হৈছে সেই গোটেইখিনি চালি জাৰি চাই এটা চাইণ্টিফিক দৃষ্টিভংগী তেওঁ লাষ্টৱেলে আমাক ল'বলৈ ইয়াৰ জৰিয়তে আমাক এই থিয়ৰিটোৰ জৰিয়তে তেওঁৰ যিখিনি দৃষ্টিভংগী আমাৰ গোটেইখিনি তেওঁ আগবঢ়াইছিলে চ' লাষ্টৱেল এজন এমিনেণ্ট তেওঁ ব্যক্তি আছিলে যিবিলাকে যিখিনি সময়ত তেওঁলোকে আমাৰ যিখিনি ক্ৰাইচিছ হয় সময়ে সেই ক্ৰাইচিছখিনি চাইণ্টিফিকেলি কেনেদৰে আমি আলোচনা কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিলে আৰু ৰাছেল দুইটা সামঞ্জস্য কৰিব বিচাৰিছিলে However, many researchers have drawn on alternative epistemological perspective which all different from the political science. But policy scientists have also acknowledged that the value of democracy. তেওঁ যিহেতু কৈছে তেওঁ যিটো ডেমক্ৰেচি ইছ্যু সেই ডেমক্ৰেচি ইছ্যুটো আনিব বিচাৰিছে which was central to Laswell ideas and adopted his belief to the scholars should be concentrated with the policy making. চ' স্কলাৰ্ছবিলাকে তেওঁলোকৰ যিটো পলিচি মেকিং আছিলে সেই গোটেইখিনি তেওঁলোকে এটা ডেমক্ৰেটিক ভিউ আগবঢ়াইছিলে সেই ডেমক্ৰেটিক ভিউটোৰ জৰিয়তে আমাৰ ছ'চাইটিটো কেনেকৈ আগবঢ়াই যাব পাৰি বা আমাৰ পলিচি চাইন্স যিটো কনচেপ্ট সেই কনচেপ্টটো ইয়াৰ প্ৰব্লেম অৰিয়েণ্টেশ্যনখিনি আমি উলিয়াই পিনে যে ক'ৰ ছাবজেক্ট হিচাপে পলিচি চাইন্স হিচাপে তেওঁ পৰিগণিত কৰিছিল তাৰপিছত যিখিনি আমাৰ প্ৰব্লেম চলভিং আছিলে সেই প্ৰব্লেম চলভিংখিনিও তেওঁ ইয়াৰ জৰিয়তে আমাৰ পাব্লিক পলিচিৰ যিখিনি এমিনেণ্ট স্কলাৰ হিচাপে তেওঁ পৰিগণিত হৈছিলে সেইবাবে তেওঁক আমি এমিনেণ্ট স্কলাৰ ইন পাব্লিক পলিচি চায়েন্স বুলিও ক'ব পাৰোঁ চ' হেৰল্ড ডিউইল্ড লাছৱেল তেওঁৰ যিখিনি এজ এ পলিটিকেল চাইণ্টিষ্ট তেওঁ বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ ইয়াতে পলিচি চায়েন্সত আগবঢ়াইছিলে ইয়াৰ পিছত আমি ক'ব পাৰোঁ যে ড্ৰৰ পাব্লিক পলিচিত আমি বিভিন্ন ধৰণৰ ইয়াৰ কনচেপ্ট তেওঁলোকৰ যিখিনি তেওঁৰ মতবাদ আমাৰ এই নীতি প্ৰয়োগ কৰোঁতে পাব্লিক পলিচিত এই ফৰ্মুলেশ্যনত ইমপ্লিমেণ্টেশ্যনত কেনেদৰে আগবাঢ়ি যায় সেই বিষয়ে আমি চমুকৈ ক'ম যিখিনি নীতি বিজ্ঞানৰ ওপৰত ড্ৰৰ যিখিনি ধাৰণা আছিলে তেওঁক এফৰিষ্টিক আইন বুলি অভিহিত কৰে ইয়াক কোৱা হৈছে যদিও সমস্যাবোৰৰ অসুবিধা আৰু বিপদবোৰৰ জ্যামিতিক হাৰত বৃদ্ধি কৰা হয় এই সমস্যাবোৰৰ মোকাবিলা কৰিবৰ কাৰণে কি হয় কিছুমান যোগ্য ব্যক্তিৰ প্ৰয়োজন হয় আৰু যোগ্য ব্যক্তিৰ সংখ্যা কেতিয়াবা গাণিতিক হাৰত বৃদ্ধি হয় তেওঁৰ মতে যদিও পৰিৱেশ সমাজ আৰু মানুহক গঢ় দিয়াৰ মানৱতা ক্ষমতা দ্ৰুতগতিত বৃদ্ধি পাইছে বিভিন্ন নিৰ্ধাৰণ বা যিখিনি আমাৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া আছে সেইবোৰ ব্যৱহাৰ কৰাত সামৰ্থ্য থাকে আৰু একৰ্ডিং টু ড্ৰৰ 1951 চনত প্ৰায় 2 দশকৰ আগতে লাছৱেলে সমাজত যিখিনি সন্মুখীন সমস্যাৰ সমাধান কৰিছিল তেওঁৰ দৃষ্টিভংগীৰ সৈতে লাছৱেলৰ দৃষ্টিভংগীও অকণমান সামঞ্জস্য দেখা যায় এইদৰে ড্ৰৰ নীতিসমূহ বিভিন্ন ধৰণে তেওঁ পৰীক্ষাত্মক প্ৰদান কৰিছে আৰু যি বৈজ্ঞানিক বস্তুনিষ্ঠ আৰু যুক্তিসংগত হ'ব পাৰে তাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিছে
এই ড্ৰৰ এই ধাৰণাসমূহ কি হয়, তেওঁ বিশ্বাস কৰিছিল যে সমসাময়িক সমাজৰ শাসনৰ ক্ষেত্ৰত যিখিনি লক্ষ্য আছে, সেই লক্ষ্যখিনি প্ৰাপ্ত কৰাৰ যিখিনি কাৰ্যকৰী নীতি, সেইখিনি আমি ড্ৰৰ ইয়াতে দেখা পাওঁ। আৰু বৃহৎ নীতিসমূহ প্ৰক্ৰিয়াৰ ওপৰত যিখিনি তেওঁ কাৰ্যকলাপ কৰিছিলে, তাৰ ওপৰত এটা প্ৰতিষ্ঠানগত প্ৰণালীও আমি দেখিবলৈ পাওঁ। নমস্কাৰ, ইয়াৰ পৰৱৰ্তী পিছৰ বিষয়সমূহ আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম। ড্ৰৰখিনি অকণমান থাকি গৈছে, তাৰপিছত আমি ইয়াৰ কনক্লুজন পাৰ্টটো আলোচনা কৰিম।